নমস্কাৰ প্ৰাগনিজৰ এই বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ সংস্কৃতিৰ এক ঐতিহ্য আছে, আমাৰ সংস্কৃতিৰ এক পৰম্পৰা আছে, কিন্তু ক'ৰবাত এই স্বকীয় বৈশিষ্ট্যৰে সমুজ্জ্বল আমাৰ সংস্কৃতিত আঘাত সানিছে নেকি? এই মুহূৰ্তত এই প্ৰশ্ন সজীৱ হৈ পৰিছে এইবাবেই যে যোৱা কেইটাদিনৰ যদি আমি অসমৰ সাংস্কৃতিক জগতখনৰ ইতিহাস চাওঁ তেতিয়া দেখিবলৈ পাম যে এনে কিছু ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে যি ঘটনাই সুধী সমাজক, যি ঘটনাই অসমক ভাল পোৱা লোকসকলক, যি ঘটনাই অসমীয়া জাতিক ভাল পোৱা লোকসকলক স্বাভাৱিকভাৱেই উদ্বিগ্ন কৰি তুলিছে। আৰু সঁচাকৈ এনেধৰণৰ ঘটনাই আমাক আপোনাক সকলোকে ভাবিবলৈ বাধ্য কৰাইছে আমি অসমত বাস কৰা অসমীয়া লোক হয়নে? আমি যদি চাওঁ তেতিয়া দেখিবলৈ পাম যে যোৱা কেইটাদিনত অসমৰ আন এক শক্তিশালী গণমাধ্যম বুলি যাক অভিহিত কৰা হয় ভ্ৰাম্যমাণ থিয়েটাৰকো লৈ কেতবোৰ প্ৰশ্নৰ অৱতাৰণা হৈছে আপোনাৰ মাজত, মোৰ মাজত আৰু সংবাদ মাধ্যমৰ লোকসকলৰ মাজত। এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে লাখ লাখ মানুহৰ বিনোদন আৰু বৃত্তি হৈ পৰা এই ভ্ৰাম্যমাণ নাট্য দলসমূহলৈ আঙুলি কিয় উঠিছে এই মুহূৰ্তত? প্ৰশ্ন উত্থাপিত হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক নহয় কিয় চাৰ্কাছ হ'বলৈ আৰম্ভ কৰিছে? প্ৰশ্ন উত্থাপিত হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকত অভিনেত্ৰীক কিয় আইটেম গাৰ্ল বনোৱা হৈছে? প্ৰশ্ন উত্থাপিত হৈছে এয়াই জানো আমি বিচৰা বহু ইতিহাস জড়িত হৈ থকা, বহু লোকৰ চেষ্টা, ত্যাগ, দায়িত্ব জড়িত হৈ থকা ভ্ৰাম্যমাণ থিয়েটাৰৰ আজিৰ পৰিচয়? আৰু যদি আমি চাওঁ তেতিয়া দেখিবলৈ পাম যে বিষ্ণু ৰাভা দিৱস 20 জুন কলাগুৰু সৈনিক শিল্পী বিষ্ণু ৰাভা দিৱস, আৰু সেই বিশেষ দিনটোত আমি এবাৰ দেখিবলৈ পালোঁ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন স্থানত উদযাপন কৰা হ'ল স্বাভাৱিকভাৱেই বিষ্ণু ৰাভা দিৱস। কিন্তু সদৌ অসম ছাত্ৰ সন্থা, যি ছাত্ৰ সন্থাক কোৱা হয় অসমৰ আটাইতকৈ শক্তিশালী জাতীয় সংগঠন, এই ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰা ৰাভা দিৱসত দেখিবলৈ পোৱা গ'ল এক আচহুৱা পৰিৱেশ। অসমৰ কেইবাগৰাকীও তথাকথিত শব্দটো এইবাবে ব্যৱহাৰ কৰিছোঁ যে তেওঁলোকৰ গাত মই শিল্পীৰ কোনো ধৰণৰ গুণ দেখা নাই। তথাকথিত একাংশ জনপ্ৰিয় শিল্পীয়ে যি পৰিৱেশৰ সৃষ্টি কৰিলে সেই পৰিৱেশে পুনৰবাৰ আমাক ভাবিবলৈ বাধ্য কৰাইছে সঁচাকৈ আমি অসমীয়া লোক হয়নে? তথাকথিত জনপ্ৰিয় শিল্পীৰ জনপ্ৰিয় গীত গোৱা হ'ল বিষ্ণু ৰাভা দিৱসত। কেৱল জনপ্ৰিয় গীতেই নহয়, বিষ্ণু ৰাভাৰ পবিত্ৰ মঞ্চত উদযাপন কৰা হ'ল মোদী চৰকাৰৰ গীতো। আকৌ এবাৰ মোদী চৰকাৰৰ গীত ভাহিত হ'ল বিষ্ণু ৰাভা দিৱসৰ সেই স্থলীত। লগতে আমি দেখিবলৈ পালোঁ কোনো শিক্ষানুষ্ঠানত শিক্ষকে বিষ্ণু ৰাভা বুলি ক্ষুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদান কৰিলে আৰু শিক্ষাৰ্থীসকলক ক'লে এয়াই হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। গতিকে স্বাভাৱিকভাৱেই আপোনাৰ মোৰ সকলোৰে মাজত প্ৰশ্ন উত্থাপিত হৈছে আমি ক'ত আছোঁ, ক'লৈ গৈ আছোঁ আৰু কি হ'বলৈ গৈ আছে। এই সকলোখিনি দিশ আলোচনা কৰিম আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি কেইবাগৰাকীও অতিথি আহি উপস্থিত হৈছে। আমি তেখেতসকলক আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ মাজত আছে বিষ্ণু ৰাভাৰ সুযোগ্য পুত্ৰ তথা এগৰাকী সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী পৃথ্বীৰাজ ৰাভা। আমাৰ লগত উপস্থিত আছে ভ্ৰাম্যমাণ নাট্য জগতৰ দুই বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস আৰু চম্পক শৰ্মা। আমাৰ লগত উপস্থিত আছে জ্যেষ্ঠ চলচ্চিত্ৰ সমালোচক, চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা। আমাৰ লগত উপস্থিত আছে অসমীয়া ছবিৰ আৰু ভ্ৰাম্যমাণ নাট্য জগতৰ এক চিনাকী নাম জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধি আৰু সুলেখিকা তৰুণ প্ৰজন্মৰ প্ৰতিনিধি অৰ্চনা বৰঠাকুৰ। আমি আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। পৃথ্বীৰাজ ৰাভা, মই আৰম্ভণিতে সকলোখিনি কথা ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলাইছিলোঁ আৰু এই আলোচনাত যিহেতু আমি অতি অনিচ্ছা স্বত্বেও কলাগুৰু সৈনিক শিল্পী বিষ্ণু ৰাভাৰ আনিব লগা হৈছে, গতিকে আপোনাৰ জৰিয়তে মই আলোচনাটো আগবঢ়াই লৈ যাব বিচাৰিছোঁ। এগৰাকী সচেতন সমাজকৰ্মী হিচাপে, এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে আপুনি নিশ্চয় আজিৰ তাৰিখত এই পৰিৱেশ পৰিস্থিতিলৈ উদ্বিগ্ন। নিশ্চয়। অসমীয়া জাতিৰ আগতে কৈছে, আপুনিও কৈছে, সকলোৱে কয়, বহুত জ্ঞানী মানুহে কয় যে অসমীয়া জাতিৰ যি সংস্কৃতি, তাৰ ঐতিহ্য আছে, তাৰ স্বকীয়তা আছে। কিন্তু আজি কেইদিনমানৰ পৰা দেখা গৈছে এই প্ৰাগ চেনেলৰ পৰা আৰম্ভ কৰি বিভিন্ন চেনেল, ইলেক্ট্ৰনিক মাধ্যমৰ যোগেদি হওক, বাতৰি কাকততে হওক, আজি কেইবছৰমানৰ পৰা আলোচনা হৈছে যে গানৰ ক্ষেত্ৰত, নাটকৰ ক্ষেত্ৰত, মুঠতে সংস্কৃতিৰ যিখন ক্ষেত্ৰখন, সংস্কৃতিৰ যিখন আমাৰ চোতাল, সেই চোতালখনত ইমান অপসংস্কৃতিয়ে গা কৰি উঠিছে তাৰ মানে ভাবিব নোৱাৰা হৈছে। সাধাৰণ মানুহো চাহ দোকানত, পাণ দোকানত আলোচনা কৰা হৈছে আমাৰ গায়কৰ কথা, আমাৰ গীতিকাৰৰ কথা, আমাৰ গায়কে তাতে লম্ফজম্ফ কৰি মঞ্চ। সেইকাৰণে মই শিল্পী শব্দটো আচলতে আনিব বিচৰা নাই, মই আৰম্ভণিতে কথাটো ক্লিয়াৰ কৰি দিছোঁ। শিল্পী হ'বলৈ ঝঞ্ঝা বিজয়ী হ'ব লাগিব, বিষ্ণু ৰাভাই কৈছে। হয়, আমি নাটক কৰোঁ, আমি অভিনেতা, কোনোবাই গান গায় সি গায়ক, কোনোবাই ছবি আঁকি চিত্ৰকৰ, কোনোবাই নাচে সি নাচনী, কিন্তু শিল্পী হয় ৰাইজেহে শিল্পী কৰিব, ৰাইজেহে স্বীকৃতি দিব তেওঁ শিল্পী বুলি। আজি ভূপেন হাজৰিকা শিল্পী হৈছে, বিষ্ণু ৰাভা শিল্পী হৈছে, জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী হৈছে, কিন্তু বহুত মানুহে
তো সমসাময়িক যিবিলাক মানুহ আছিল সেইখিনি গান গোৱা নাচক কৰা চবকেতো শিল্পী বুলি ৰাইজে স্বীকৃতি দিয়া নাই গতিকে আজিৰ দিনত যিসকলে এইবিলাক লম্ফজম্প কৰি আছে মঞ্চত বা বাহিৰৰ মঞ্চৰ বাহিৰত তাৰ কাৰণেতো আজি এই অৱস্থা হৈছে শিল্পী এইবিলাক শিল্পীৰ কাৰণেই যিবিলাক শিল্পী আজি বিষ্ণুৰাভা দিৱসত অমুক কৰিছে অমুকত অমুক কৰিছে তমুক কৰিছে যাৰ কাৰণে কেইজনমান নাচনীৰ ল'ৰা ছোৱালীয়ে এই গৰৈমাৰী অঞ্চলত নাচিব যাওঁতে কাপোৰ খুলি নাচিব দিছে সেইকাৰণে এওঁলোককো কাপোৰ খুলি নাচিব দিব কালি পৰহি তেওঁলোকে গম পোৱা নাই তেওঁলোকেও কাপোৰ খুলি নাচাৰ যোগ্যই হয় আৰু সেইকাৰণে আজি এই অৱস্থা হৈছে তাকো আমি দেখিবলৈ পালে এটা জাতীয় সংগঠনৰ উদযাপন কৰা এটা পবিত্ৰ মঞ্চত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু উদ্বেগজনক আচলতে চকু দিব লাগে আৰু মই এটা আচৰিত হৈছোঁ আজি ধৰক সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে সেইখন অনুষ্ঠানত নাই কিন্তু তাতোতো মানুহ আছে তাতোতো জিলা পৰ্যায়ৰ মানুহ আছে তাৰ স্থানীয় গুণী জ্ঞানী মানুহ আছে তেওঁলোকৰ কি চকু নাই নেকি তেওঁলোকে কি মগজ নাই নেকি তেওঁলোকে নাজানে নেকি ৰবীন্দ্ৰ জয়ন্তী হয় বঙালী সম্প্ৰদায়ৰ মানুহে অসমীয়া সম্প্ৰদায়ৰ মানুহ ৰবীন্দ্ৰ জয়ন্তী পাতোঁ এই ৰবীন্দ্ৰ জয়ন্তীত কেতিয়াও ৰবীন্দ্ৰনাথ ঠাকুৰৰ গানৰ বাহিৰে বেলেগ গান ব্যৱহাৰ কৰা নহয় কিন্তু আমাৰ ইয়াত দেখিছোঁ অনুষ্ঠান ৰাতিপুৱা এই বিহুৰ নিচিনাকৈ 9টা বজাত কালচাৰেল ফাংচন আৰম্ভ কৰে সাংস্কৃতিক অনুষ্ঠান শেষ কৰে ৰাতিপুৱা 3টা 4টা 5টা আকৌ দেখিবলৈ পাইছোঁ যে আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত ভূপেন হাজৰিকাক সন্মান জনাইছে ঠিক আছে তাত কাৰো ক'বলগীয়া নাই দ্বিমত নাই নিশ্চয় ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত শিক্ষাগুৰুৰে চিনাকি কৰি দিছে যে এজন বিষ্ণুপ্ৰসাদ ৰাভা সেইটোৱেতো সমাজ গঢ়াৰ আধাৰশিলা বুলি কোৱা হয় শিক্ষকসকলক আৰু তেওঁলোকৰ যদি এইটো স্বৰূপ হয় তেওঁলোকৰ যদি এইটো আচৰণ হয় তেতিয়াহ'লে আমি ক'লৈ গৈ আছোঁ সেইকাৰণে ল'ৰা ছোৱালীটো সেইকাৰণে বেয়া হৈছে আমাৰ ল'ৰা ছোৱালী যে সংস্কৃতিৰ পৰা অপসংস্কৃতিলৈ গুচি গৈছে ল'ৰা ছোৱালী যে অকল ইকনমিক্স পলিটিকেল চায়েন্স ফিজিক্স কেমেষ্ট্ৰি পঢ়িলেই ডাঙৰ মানুহ নহয়তো পঢ়াৰ লগে লগে তেওঁলোকৰ সামাজিক দায়বদ্ধতা সামাজিক জ্ঞান সমাজখনৰ বিষয়ে জাতিটোৰ বিষয়ে ইয়াৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে আমাৰ শিক্ষাগুৰুসকলে শিকোৱা উচিত আৰু শিক্ষাগুৰুসকলে যেতিয়া শিকাব তেওঁলোকেও জনা উচিত কাৰণ শিক্ষাগুৰুসকলেই সংস্কৃতিবান নহয় দুই এজন শিক্ষাগুৰুৰ বাহিৰে নমস্য শিক্ষাগুৰু বহুত আছে তাৰে মাজতে এনে কিছুমান শিক্ষাগুৰু আছে যিসকল শিক্ষাগুৰুৱে সমাজৰ বিষয়ত নাজানি নিজৰ গাঁওখনৰ বিষয়ে নাজানে খুব গুৰুত্বপূৰ্ণ কথা কৈছে মই চম্পক শৰ্মাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আমি 3টা বিষয় বাছি লৈছোঁ এটা প্ৰতীকী ৰূপত আচলতে ভ্ৰাম্যমান থিয়েটাৰ আৰু এই বিষ্ণুৰাভা দিৱসত যি পৰিৱেশ পৰিস্থিতি সৃষ্টি হ'ল আৰু ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত যেনেকৈ এটা পৰিৱেশ তৈয়াৰ কৰা হ'ল আপুনি দীৰ্ঘদিন ধৰি অসমৰ সাংস্কৃতিক জগতৰ লগত জড়িত হৈ আছে বিশেষকৈ ভ্ৰাম্যমান থিয়েটাৰৰ লগত আপুনি খুব দীৰ্ঘদিন ধৰি অতি নিষ্ঠাৰে জড়িত হৈ আছে সামগ্ৰিক পৰিৱেশ দেখি অসমৰ ৰাইজ কিন্তু উদ্বিগ্ন এই মুহূৰ্তত আৰু এগৰাকী শিল্পী হিচাপে মই নিশ্চয় ভাবিছোঁ যে আপুনি এই মুহূৰ্তত উদ্বিগ্ন মই আগতে কৈছোঁ যে আপুনি খুব আন্তৰিকতাৰে আপুনি খুব নিষ্ঠাৰে মাধ্যমটোৰ লগত জড়িত হৈ আছিল গতিকে সমগ্ৰ পৰিৱেশ দেখি নিশ্চয় আপুনি উদ্বিগ্ন এই মুহূৰ্তত হয় আচলতে চিন্তনীয় বিষয় এইটো আজি যিটো বিষয়ৰ ওপৰত অনুষ্ঠানটো পতা হৈছে এনেকুৱা অনুষ্ঠান আচলতে সকলোৱে চাব লাগে আচলতে এনেকুৱা অনুষ্ঠান পাতিব লগা হোৱাটোৱে দুৰ্ভাগ্যজনক কথা যিখন সংস্কৃতি পথাৰৰ শংকৰদেৱৰ পৰা আদি কৰি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা পাৰ্বতী প্ৰসাদ বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে বৰণ্য ব্যক্তিৰ স্পৰ্শ আছে এইখন সাংস্কৃতিক জগতত গতিকে এইখন সাংস্কৃতিক জগতলৈ কোনোবাই যদি ধেমালি কৰিবলৈ যায় তেতিয়া তাত নিশ্চয় অসমৰ ৰাইজে কেতিয়াও হাত সাৱটি বহি থকা কেতিয়াও ক্ষমা কৰিব নালাগে আৰু দুৰ্ভাগ্য কথা এইটোৱে যে এনেকুৱা অনুষ্ঠানবিলাকত আজি বিষ্ণুৰাভাৰ দিৱসৰ দিনাখন যিটো কথা শুনিলোঁ যিবোৰ পৰিৱেশ সকলো সীমা পাৰ কৰি দিছে বুলি ক'লেও ভুল কোৱা নহ'ব লজ্জাজনক কথা আচলতে অসমীয়া সংস্কৃতি জগতখনৰ কাৰণে অসমীয়া জাতিটোৰ কাৰণে আমি অসমীয়া জাতিয়ে অসমীয়া সংস্কৃতিক লৈ গৌৰৱ কৰোঁ কাৰণ আমাৰ সংস্কৃতি বৰ চহকী সংস্কৃতি ই আজিৰ নহয় শংকৰদেৱৰ আমি গৌৰৱ কৰোঁ বাহিৰত লৈ আমাৰ শংকৰদেৱৰ যিখিনি সৃষ্টি আছিল জ্যোতিপ্ৰসাদ আগৰৱালাই সেই তাহানিৰে যিখিনি সৃষ্টি কৰিছিল বা বিষ্ণুৰাভাদেৱে যিখিনি কৰি থৈ গৈছে সেই আদৰ্শৰে শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ লণ্ডনৰ মিউজিয়ামত ৰখা হৈছে হয় কিহৰ কাৰণে আমাৰ সংস্কৃতিৰ পৰিচয় হয় আমাৰ সংস্কৃতি আজিৰ নহ'ব পুৰণি মই কথাটো ৰিপিটেডলি এইকাৰণে কৈছোঁ যে পুৰণা সংস্কৃতিখিনিক ভাল কৰাৰ পৰিৱৰ্তে ধ্বংস কৰাৰ কাৰো অধিকাৰ নাই ইয়াত অসমীয়া হিচাপে আমাৰ স্বাভিমান সোমাই আছে আমি মাত মাতিব লাগিব বিশেষকৈ যিখিনি মাত মতা লোক তেওঁলোকে মাতিব লাগিব আৰু সংশোধন হোৱাটো অতি দৰকাৰী হৈ পৰিছে আজিৰ সময়ত যিহেতু আজি অসমৰ সংস্কৃতি বিপথে গৈ আছে অপসংস্কৃতিয়ে গ্ৰাস কৰি উঠিছে আজি বিহু ফাংচন এখনলৈ যাওক তাত বিহুৰ নামত কিবা অকণমান থকাৰ বাদে বাকীখিনি গোটেই বাৰে বিং কৰা কিছুমান বিজতৰীয়া সংস্কৃতি দেখিবলৈ পোৱা যায়
বিহু বুলি ক'লেতো সাংস্কৃতিক সন্ধিয়াটোৰ বাহিৰে বাহিৰে বাকী কিবা থকা হৈছে জানো? একোৱে নাই যিখিনি থাকিব লাগে কিবা এটা ঢোলটো বজাব লাগে পেঁপাটো বজাব লাগে কিন্তু কি সুৰত বজাইছে কি কৰিছে বাৰু ইমানখিনিলে মই নাযাওঁ ৰাভা দিৱসত আজি কেইদিনমানৰ আগতে যিটো দেখোঁ ঘটনা ঘটি গৈছে অসমত প্ৰায় ঠায়ে ঠায়ে দেখা গৈছে আজিও ইয়াত শুনিলোঁ সেই বিষয়ে ইও অতি দুখজনক কথা মই নিজে আজি বহু বছৰ ধৰি কোনোবাই চেলফি লৈ গাইছে কোনোবাই মোদী চৰকাৰে গাইছে এইবিলাক আচলতে অপসংস্কৃতি কেনেকৈ গ্ৰাস কৰিবলৈ পাইছে আপুনি এতিয়া ক'লে যে ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা ৰাভা দিৱসত তাততো সচেতন ৰাইজেই আছে মই ভাবোঁ আহ্বায়ক কমিটিটো সচেতন ৰাইজেৰে ভৰি আছিল গতিকে এইবিলাক প্ৰতিবাদ কৰিব লাগে মই এইটো নকওঁ যে আমি সদায় সেই পুৰণাখিনিকেই মুঠি মাৰি ধৰি থাকিম আধুনিকতাৰ কাপোৰ পিন্ধিব লাগিব আধুনিকতাৰ স্পৰ্শ ল'বই লাগিব কিন্তু সম্পৰ্ক নকৰি এটা ডাঙৰ কথা হৈছে যে আমি আধুনিকতাৰ বসন পিন্ধাৰ নামত আমিতো নিজে উলংগ হৈ নাচোঁ তেতিয়াহ'লে কেনেকৈ হ'ব তাতকৈ আৰু লজ্জাজনক কথা নাই এতিয়া গৰৈমাৰীৰ সেইদিনা যিটো ঘটনা ঘটিল ইতিমধ্যে ৰাভা ডাঙৰীয়াই কৈছে যে সেইসকলক এই পৰ্যায়লৈ নিবলৈ কিন্তু বেছি দিনৰ প্ৰয়োজন নহ'ব এনেকুৱা হ'লে হয় মই সম্পৰ্ক মই প্ৰাঞ্জিত দাসৰ ওচৰলৈ আহিব বিচাৰিছোঁ কি ক'ব খোজে আপুনি লাজ লাগে আচলতে খুব লজ্জাজনক কথা বিষ্ণু ৰাভাক আমি যেনেকৈ জানো জ্যোতিপ্ৰসাদক যেনেকৈ জানো সেইসকল শিক্ষক যিজন শিক্ষক তেওঁ হয়তো বিষ্ণু ৰাভাক চিনি নাপায় কাৰণে ভূপেন হাজৰিকাকে বিষ্ণু ৰাভা বুলি চিনাকি কৰিছে সেইসকল ছাত্ৰ ছাত্ৰী ভৱিষ্যতলৈ কি হ'ব নহয় ছাত্ৰ ছাত্ৰীলৈ নাযাওঁ হয় সেই শিক্ষকজনে কি যুক্তিত কেনেকৈ কিয় তেওঁ নজনাকৈ কিয় শিক্ষকতা কৰিছে এক নম্বৰ কথা 2 নম্বৰ কথা তেওঁ নিজে কৈ পিছত লাজ পোৱা নাইনে নিৰ্লজ্জ শিক্ষকজনে যেতিয়া তেওঁ গম পাব যে বিষ্ণু ৰাভা নহয় ভূপেন হাজৰিকা তেওঁ নিজে নিৰ্লজ্জ শিক্ষক বুলিয়ে কৈছোঁ তেওঁ লাজ পোৱা নাইনে আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ফাংচনত চেলফি লৈ ল'লে তাৰপিছত আৰু মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ এইবোৰ বিজতৰীয়া সংস্কৃতিয়ে সঁচাই গ্ৰাস কৰি পেলাইছে আৰু যিকেইজন শিল্পীয়ে গাইছে শিল্পী বুলি আচলতে ক'ব নাপায় মই গায়ক গায়িকা বুলি ক'ব খুজিছোঁ গায়কে যিখিনি গায়কে গাইছে তেওঁলোক সঁচাকৈ শিল্পী নহয় সঁচাকৈ শিল্পী নহয় হয় মই বিদ্যুৎ প্ৰধান ভূঞা ওচৰলৈ আহিব বিচাৰিছোঁ ভূঞা অকল লাজৰ কথাই নহয় এই গোটেই যিটো সামগ্ৰিকভাৱে অসমৰ সাংস্কৃতিক জগতখনত যিবোৰ ঘটিছে বিহুৰ পৰা আৰম্ভ কৰি ভ্ৰাম্যমান থিয়েটাৰ হৈ ৰাভা দিৱস গতিকে এই গোটেইবোৰ বিচ্ছিন্ন বস্তু নহয় বিহুটো বিষ্ণু ৰাভায়ো চাগে পাতিছিলে এটা সময়ত আৰু মোবাইল থিয়েটাৰৰ লগততো বিষ্ণু ৰাভা হাড়ে হিমজুৱে জড়িত আছিলে তেওঁ ৰঙা বাছত উঠি পেলাই গুচি যায় সুৰদেৱী থিয়েটাৰলৈ কলপুতি পুতি থকা দিনটোতে অচ্যুত লহকৰে হেৰিয়ে ভৰিত ধৰি পেলাই গুৰুদেৱ আহিছে বুলি গোটেই ধৰ মাৰ লাগে তাত গৈ নিজেই চিঞৰ বাখৰ কৰি গোটেই ডান্সৰ ছোৱালী এজনীলৈকে নামৰ সৈতে চিনি পায় বিষ্ণু ৰাভাই ইমান এটাচমেণ্ট আছিলে এইটো আমাৰ ভোলা দেখোন জামুগুৰি তই কি কৰিছ ইয়াত বুলি ভোলা কটকীক সোধে আহে গুৰুদেৱ মোৰ আৰু এই ধৰণৰ এটাচমেণ্ট মোবাইল থিয়েটাৰক যিটো পৰ্যায়লৈ লৈ গ'ল সেইসকলে গতিকে এতিয়া ক'লৈ গৈছে এতিয়া মোবাইল থিয়েটাৰৰ এগ্ৰিমেণ্ট লৈ পেলাই আমি টক শ্ব' কৰিব লগা পৰিস্থিতি আহি পৰিছে গতিকে এইবিলাক খুব দুখৰ কথা আৰু আনহাতে যদি এই যে বিষ্ণু ৰাভা দিৱসত ভূপেন হাজৰিকাৰ ফটো এখন থৈ সেই ধৰণে চিনাকি কৰি দিছে কোনোবা শিক্ষকে তেওঁ শিক্ষকেই নহয় শিক্ষকৰ নামত এটা ডাঙৰ কলংক তেওঁ দুজন মানুহক পোনপটীয়াকৈ অপমান কৰিলে এজন বিষ্ণু ৰাভা এজন ভূপেন হাজৰিকা দুয়োজনে অসমৰ কালচাৰেল আইকন যিবিলাকক বাদ দি পেলাই আমি অসমীয়া সংস্কৃতিৰ যাত্ৰা আৰম্ভ কৰিব নোৱাৰোঁ মানচিত্ৰখন আমি আঁকিব নোৱাৰোঁ শংকৰদেৱৰ পিছত আধুনিক সংস্কৃতিৰ যিকেইজন পুৰুধাক লৈ পেলাই আমি কওঁ প্ৰথমে আমি জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা ফণী শৰ্মা ত্ৰিমূৰ্তি বুলি কওঁ তাৰপিছত ভূপেন হাজৰিকাই সেই সাংস্কৃতিক নাওখন লৈ আহিল যোৱা 2011 চনলৈকে গতিকে এইটো এটা হেৰি এইটো ইটোৰ লগত সিটো এটা কণ্টিনিউৱেশ্যন বুলি মই ভাবোঁ এটাই জাৰ্ণি শংকৰদেৱৰ পৰা গতিকে এই যিটো জাৰ্ণি আহি আছে ব্ৰহ্মপুত্ৰ নদীখনেদি নাৱেৰে শংকৰদেৱে অনা বৰগীতৰ ভাৰখন যেন আহি দি গ'ল কাৰোবাৰ কান্ধত
বিষ্ণুৰাভা বা জ্যোতিপ্ৰসাদৰ কান্ধত তেওঁলোকে যেন কঢ়িয়াই আনি পেলাই এটা সময়ত ভূপেন হাজৰিকাৰ কান্ধত দিছে এতিয়া নতুন প্ৰজন্মৰ কান্ধত পৰিছে আৰু নতুন প্ৰজন্মই এফালৰ পৰা ধাহি মুহি শেষ কৰি ধ্বংস কৰিব বিচাৰিছে বিষ্ণুৰাভাৰ ফটোখন যদি চিনি নাপায় তেওঁ কি যুক্তিত শিক্ষকতা কৰিছে তেওঁ নিজে ৰিজাইন দিব লাগে তেওঁ এইটো অকল বিষ্ণুৰাভা বা ভূপেন হাজৰিকাক অসন্মান নহয় এইটো জাতিৰ প্ৰতি অসন্মান এইটো প্ৰতিবাদ হ'ব লাগে সেই অঞ্চলত যদি কোনোবা এজনো শিক্ষিত মানুহ আছে তেওঁ প্ৰতিবাদ কৰিব লাগে সেই ঠাইত যদি এজনো শিক্ষিত মানুহ আছে যি ভূপেন হাজৰিকা বিষ্ণুৰাভাক জানে তেওঁ অকলে থিয় হৈ পেলাই প্ৰতিবাদ কৰিব লাগে আজি এই একেটা ঘটনা বেংগলত হ'লেহেঁতেন ৰবীন্দ্ৰনাথ ঠাকুৰৰ ফটো এখন লৈ পেলাই তেতিয়া তাত পৰিৱেশ বেলেগ হ'ল নিশ্চয় বিজয় কুমাৰ ভূঞা আপোনাৰ ওচৰলৈ আহিম মই পুনৰ চম্পক শৰ্মাৰ ওচৰলৈ আহিব বিচাৰিছোঁ মই প্ৰথম যদি বিষয়বস্তু লৈছিলোঁ ভ্ৰাম্যমাণ থিয়েটাৰ আপোনালোক দুগৰাকী ভ্ৰাম্যমাণ থিয়েটাৰৰ খুব জ্যেষ্ঠ আৰু বলিষ্ঠ অভিনেতা উপস্থিত আছে গতিকে মই নিশ্চয় কিছু কথা পাতিব লাগিব খোলাখুলিকৈ শেহতীয়াভাৱে ভ্ৰাম্যমাণ থিয়েটাৰৰ বিৰুদ্ধে যিবিলাক অভিযোগ উত্থাপন হৈছে মই কাকো ব্যক্তিগতকৰণ কৰি আলোচনাত আনিব বিচৰা নাই তেওঁলোকৰ নাম যে কোৱা হৈছে অভিযোগ উত্থাপিত হৈছে যে ভ্ৰাম্যমাণ থিয়েটাৰত নাটকৰ নামত এতিয়া চাৰ্কাছ হ'বলৈ আৰম্ভ কৰিছে আৰু আপুনিও এগৰাকী নাট্যকাৰ আপুনিও এগৰাকী অভিনেতা কি ক'ব খোজে চাৰ্কাছটো কি হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ নাটকৰ নামত এইটো মই একেমুখে ক'ম যে এটা সময়ত মহেন্দ্ৰ পাঠকৰ নাটক চাবলৈ গৈছিল ডক্টৰ ভৱন শইকীয়া ছাৰৰ নাটক চাবলৈ গৈছিল সেইবিলাক কিন্তু চাৰ্কাছ নাছিল আজিৰ তাৰিখত যিবিলাক হৈছে সেইবিলাক নাটক নহয় কিন্তু চাৰ্কাছ হৈছে আচ্ছা তাৰমানে এনেকুৱা ধৰণৰ কথা হৈছে যে মই এই তাহানি মহেন্দ্ৰ বৰঠাকুৰ দেৱৰ নাটক কৰিছে আপুনি হয় প্ৰাণজিৎ দাস তেখেতৰ নাটক আমি বহুত কৰিছোঁ তেওঁলোকৰ নাটক কৰিয়ে আচলতে আমি অসমত চিনাকি হৈছিলোঁ যে এজন নাট্যশিল্পী হিচাপে নাট্যকৰ্মী শিল্পী হ'ব পাৰিছোঁ নে নাজানো কৰ্মী হিচাপে আমি চিনাকি হৈছিলোঁ কিন্তু আজি কিছুদিনৰ পৰা প্ৰায় শুনা যায় প্ৰায় দেখাও গৈছে আধুনিকতাৰ নামত পৰিৱৰ্তনৰ নামত অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত শিল্পীৰ পৰা আৰম্ভ কৰি নাট্যকাৰৰ নাটক পৰিচালনা সকলো ক্ষেত্ৰতে কিছু পৰিৱৰ্তন দেখা গৈছে কিছু আধুনিকতা আনিবলৈ চেষ্টা কৰিছে আৰু ইয়াত প্ৰডিউচাৰ সকলো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে কাৰণ পৰিৱৰ্তন লাগিব ন ডাউট মই নিজেও বহু নাটক লিখিছোঁ মোৰ প্ৰথম নাটকখনৰ পৰা কিন্তু প্ৰশ্নটো হৈছে চম্পক শৰ্মা ডাঙৰ আমি পৰিৱৰ্তনৰ শ্লোগানটো আওৰাই সাধাৰণ ৰাইজক দৰ্শকক আমি কাৰণ মূৰ্খ বনাই থাকিম তাকেতো এই মূৰ্খ বনোৱাৰ কথাটো যে আহিল ইয়াত আজি বহু ধৰণৰ নাটক হৈছে চাৰ্কাছ নামৰে এখন নাটক হৈছিল মই বেলেগ বাৰু নকওঁ চাৰ্কাছ নামৰে এখন নাটক হৈছে তাত চাৰ্কাছে দেখাইছে প্ৰাণজিৎ দাও আছিল তাত চাৰ্কাছে দেখাইছিল বা অকল গান বাজনাক লৈ নাটক হৈছে ঝংকাৰ বুলি এখন হৈছিল গান বাজনা হৈছে ঠিক তেনেকৈ এইটো পৰিয়াল কেন্দ্ৰিক নাটক বুলি কয় চম্পক শৰ্মা ডাঙৰে পৰিয়াল কেন্দ্ৰিক নাটক বুলি কৈ হিৰোইনক মিনি স্কাৰ্ট পিন্ধাই আপোনাৰ ক্ৰেনেৰে দৰ্শকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলোৱা হোৱা নাছিল কিন্তু সেই সময়ত দৰ্শকৰ মাজলৈ হিৰোইনক লৈ যোৱা হয় মিনি স্কাৰ্ট পিন্ধাই ভ্ৰাম্যমাণ থিয়েটাৰত কিন্তু মানে এনেকুৱা হৈছে দৰ্শকৰো পৰিৱৰ্তন হৈছে কিছু পৰিমাণে এতিয়া উঠি অহা নিউ জেনেৰেশ্যনৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকৰ টেষ্টটো অকণমান বেলেগ হৈছে অকণমান আধুনিকতাৰ দুই এটা বস্তু তেওঁলোকেও বিচাৰে ইণ্টাৰনেটৰ মাজত সোমাই থাকে দেশ বিদেশৰ কলা সংস্কৃতিৰ বিষয়ে তেওঁলোকৰ জ্ঞান হৈছে গতিকে পুৰণা ঢংটোতকৈ আমি থাকিব নোৱাৰোঁ কিন্তু আমি পুৰণিক এৰিবও নোৱাৰোঁ কাৰণ শিপাৰ অবিহনে গছ এজোপা কেতিয়াও থিয় হৈ থাকিব নোৱাৰে এটা কথা ঠিক মই আহিব বিচাৰিছোঁ প্ৰাণজিৎ দাসৰ ওচৰলৈ আজিৰ তাৰিখত যদি বাহিৰৰ এগৰাকী পৰ্যটক অসমলৈ আহে আৰু তেওঁলোকক যদি কোৱা হয় যে অসমৰ ঐতিহ্য এটা চিনাকি হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ তেওঁলোকে সেই নাটকখন চাই মই সকলোকে নাট্যদলকে একাকাৰ কৰিব বিচৰা নাই কিবা সকলো মই নাট্যকাৰক একাকাৰ কৰিব বিচৰা নাই যদি অত্যাধিক বেছি সংখ্যক যদি নাটক চায় তেতিয়া দেখিবলৈ পাব তেওঁলোকে আমাৰ যিটো ঐতিহ্য আছিল আমাৰ যিটো পৰম্পৰা আছিল সেই পৰম্পৰা কিন্তু সেই ভ্ৰাম্যমাণ নাট্যদলখনক লাভ কৰিবলৈ সক্ষম নহ'ব তেওঁলোকে নাটক চাই আহি নিজৰ অঞ্চলত গৈ অৰ্থাৎ বিদেশত গৈ বা অসমৰ বিভিন্ন স্থানত গৈ পেলাই ক'ব যে অসমত এটা মাধ্যম আছিল যিটো মাধ্যমে বিভিন্ন স্থানত নাটক দেখুৱাই ফুৰে আৰু সেই নাটকবিলাকৰ লগত কিন্তু হিন্দী চিনেমাবিলাকৰ কোনো ধৰণৰ ডিফাৰেঞ্চো নাই সেইটো আমাৰ পৰিচয় হ'বলৈ গৈ আছে যে ভ্ৰাম্যমাণ থিয়েটাৰ হৈ থকা নাই এতিয়া বোম্বাইলাৰ কিছুমান এলিমেণ্ট থকা বোম্বাইৰ সস্তীয়া কিছুমান ছবিৰ এলিমেণ্ট থকা কিছুমান নাটকলৈ ৰূপান্তৰিত হৈছে কিন্তু এতিয়া তেনেকুৱা অপ্ৰিয় হ'লেও সত্য তেনেকুৱা নাটক মই নিজেও কৰিছোঁ যিহেতু এজন অভিনেতা নিজে কৰি থাকোঁতেও ভাবা যায় যে এইটো নাটকৰ আৰু এগৰাকী নাট্যকাৰে বছৰটোত 20খন 25খন নাটক দেখিবলৈ ক'ৰ পৰা শক্তি পায় এইটো আচলতে এটা ৰহস্যজনক কথা প্ৰাণজিৎ দাস ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ নাই শক্তি পায় মানে কি আচলতে কি নাট্যকাৰজনে নাটকখন লিখাৰ লগত বহুত মানুহ ইয়াৰ লগত জড়িত হৈ থাকে প্ৰথম কথা প্ৰডিউচাৰজনে যেতিয়া নাট্যকাৰক ক'ব মোক অমুক নাটক দে এনেকুৱা নাটক দে এনেকুৱা থকা দে
মই এইটো আৰ্টিষ্টক আনিছোঁ, এই আৰ্টিষ্টক মই এনেকৈ ব্যৱহাৰ কৰিম, এই আৰ্টিষ্টক তই স্কাৰ্ট পিন্ধাই দে। নাট্যকৰ বাধ্য হৈ যায়, এইকাৰণে বাধ্য হৈ যায় যে বৰ্তমান যিটো মানে পৰিৱৰ্তন যিটো যুৱচামৰ যিটো বিচাৰিছে সেইটোৰ কাৰণে নাট্যকাৰ বাধ্য হৈ যায়। দৰ্শকো মানে দৰ্শকো তেনেকুৱা হৈ যায়। আপুনি চাওক হলটোত যিমান মানুহ বহে তাতে ফ্ৰণ্ট লাইনত বহা মানুহকেইটাৰ বাহিৰে, 2টা লাইনৰ বাহিৰে তাৰ বাকী কমপ্লিট পিছৰ মানুহখিনিয়ে মোৰ নিজৰ দৃষ্টিগোচৰ হৈছে গান দিয়াৰ লগে লগে 60ৰ ওপৰ দৰ্শকেও নাচি দিয়ে। কিন্তু ঠিকেই প্ৰাঞ্জিত ৰাজে ঠিকেই কৈছে, কিন্তু দৰ্শকৰ ৰুচিটো সলনি কৰাৰ দায়িত্ব কিন্তু আপোনালোকৰ নিচিনা শিল্পীসকলৰ নহয় নেকি? আপোনালোক বুলি মানে সমগ্ৰ মই শিল্পী ফেৰাণ্ডিটো ক'ব বিচাৰিছোঁ, শিল্পীসকলৰ এটা সামাজিক দায়বদ্ধতা আছে। শিল্পীসকলে কিবা এটা ক'লে ৰাইজে শুনে, শিল্পীসকলে এটা বক্তব্য ৰাইজে শুনিবলৈ আশা কৰি থাকে। শিল্পীসকলৰ এটা দায়িত্ব থাকিব নিশ্চয় সেইসকল দৰ্শকৰ মানসিকতা সলনি কৰা। ডেফিনেটলি, কিন্তু সলনি নহয় যে আমিতো মানুহ, মই যোৱা বছৰ আগৰ বছৰ কৰিছোঁ দৰ্শক মানে এনেকুৱা ক্লাছ ড্ৰামা কৰিছোঁ, মানে দৰ্শকক পিঞ্চ কৰি পেলাই ডাইলগ কোৱা হৈছে, কিন্তু দৰ্শকে ল'ব নিবিচাৰে। সেইবিলাক ডাইলগ ক'লে চিঞৰে। পৰিৱৰ্তনটো এনেকুৱা পৰিৱৰ্তনটো লাগিব, পৰিৱৰ্তন নাই বুলি মই কোৱা নাই। মই আহিব বিচাৰিম পিঠিয়া জাভাৰ ওচৰলৈ যে পৰিৱৰ্তনটো লাগিব, ভ্ৰাম্যমাণ থিয়েটাৰ পৰিৱৰ্তন লাগিব, সেই কথা স্পষ্ট। কিন্তু পৰিৱৰ্তনৰ নামত আমি কিমান দূৰ ৰাইজক মেজিক দেখাবলৈ যাম, ৰাইজক কিমান দূৰ আমি চাৰ্কাছ দেখাবলৈ যাম, এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। লাখ লাখ টকা দি পেলাই ৰূপালী পৰ্দাৰ ছবি জগতৰ অভিনেতা অনা হয়। কিছু অভিনেতা অভিনেত্ৰী কি অভিনয় কৰিছে সেই অসমৰ ৰাজ্যক জ্ঞাত, কিন্তু সমগ্ৰ ইণ্ডাষ্ট্ৰিটো আজি যিটো অৱস্থাত পাইছে, যিটো বিতৰ্ক হৈছে, সেই বিতৰ্কৰ কাৰণে কিন্তু একাংশ প্ৰযোজক আৰু নাট্যকাৰ সমানে জগৰীয়া, এই কথা স্পষ্ট। নিশ্চয় জগৰীয়া। সেইকাৰণে জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ ৰাভাই কৈছে যে কৃষ্টি স্থবিৰ নহয়। কাৰণ তেওঁলোকৰ ব্যস্ত থকা একাংশ আৰ্টিষ্টক তেওঁলোকৰ ৰূপালী পৰ্দাত দেখিলে বুলিয়ে, চিডিত দেখিলে বুলিয়ে, চিনেমাত দেখিলে বুলিয়ে তেওঁলোকে নাটক নকৰিবলৈ, নাটক কৰাৰ নামত যিবিলাক অভিনয় কৰিবলৈ আৰম্ভ কৰিছে সেই ৰাইজে চাই নাথাকে। কিন্তু ইয়াৰ সলনি ক'ৰ পৰা আহিছে মই চাওঁ, মোৰ গৱেষণা মতে, মোৰ ষ্টাডি মতে, যেতিয়া অসমত VCD খুব চলিব ধৰিছিলে আজি কেইবছৰমান আগত, সেই VCDৰ প্ৰভাৱটো মোবাইলত পৰিছে। VCD চোৱা যিসকল দৰ্শক সেইখিনি সময়ত একেবাৰে চেঙেলীয়া ল'ৰা। এতিয়া জাগাৰে এনেকুৱা ঘটনাও ঘটিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ ভিতৰত চলাত যে এগৰাকী VCDয়ে খুব জনপ্ৰিয় অভিনেতাক লৈ যোৱা হ'ল এখন ভ্ৰাম্যমাণ থিয়েটাৰলৈ। তেওঁ VCD সুন্দৰ অভিনয় কৰিছে, তেওঁ জনপ্ৰিয় অভিনেতা, কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰত গৈ যেতিয়া শব্দ এটা ক'ব নোৱাৰিলে তেওঁক নাট্যকাৰে বুবা এক্টৰ বনাই দিলে। মঞ্চত কেনেকৈ থিয় হ'ব লাগে এনেকুৱা ধৰণৰ ঘটনা ভ্ৰাম্যমাণ থিয়েটাৰত ঘটিছে। সেই প্ৰভাৱ তাত পৰিছে। সেইকাৰণে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাই কৈছে যে কৃষ্টি কেতিয়াও স্থবিৰ হ'ব নোৱাৰে, কৃষ্টি ৰূপান্তৰ কেতিয়া হ'ব? কৃষ্টি যেতিয়া সুন্দৰ সুন্দৰ বস্তু আহি যোগ দিব, লগ লাগিব, তেতিয়াই কৃষ্টি সংস্কৃতিলৈ ৰূপান্তৰ হয় বা কালচাৰেল ৰূপান্তৰ হয়। আৰু কালচাৰ, এই যে কৃষ্টি সংস্কৃতিত যদি এনেধৰণৰ বস্তু সোমায় সেইটো অপসংস্কৃতিত পৰিণত হয়। আৰু অপসংস্কৃতি যেতিয়া গা কৰি উঠে এটা জাতি কেতিয়াও দাং খাই উঠিব নোৱাৰে। সেইটো অৱস্থাই অসমীয়াৰ আহিছে। আৰু যেতিয়াই ভ্ৰাম্যমাণ থিয়েটাৰলৈ এনেকুৱা কিছুমান বিতৰ্কৰ সূত্ৰপাত হয় তেতিয়াই আহে যে এটা বৃত্তিৰ কথা আহে, 120টা ফেমিলিৰ কথা আহি পৰিব। পৰিৱৰ্তনৰ শ্লোগানটো আচলতে মানুহৰ মাজত লৈ যোৱাৰ চেষ্টা চলোৱা হয় এটা আৱেগিকভাৱে, যি আৱেগৰ ঢৌ বৈ তেওঁলোকে ৰাইজৰ পৰা এটা অনুকম্পা লোৱাৰ চেষ্টা চলায় আচলতে। ভ্ৰাম্যমাণ থিয়েটাৰ আজি যিটো পৰ্যায় পাইছেগৈ, আৰু খুব কম দিনৰ ভিতৰত, কেইবছৰৰ মানে 10 বছৰৰ ভিতৰত ভ্ৰাম্যমাণ থিয়েটাৰ অসমত জীয়াই থাকিব নে নাথাকিব এইটো সন্দেহৰ পাত্ৰ। নিশ্চয়, খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছে। আমি কিছু প্ৰযোজকৰ লগত কথা পাতিছিলোঁ বিগত সময়ছোৱাত, আৰু তেওঁলোকে এটা কথাই কৈছে বহু সংখ্যক প্ৰযোজকে যে ভ্ৰাম্যমাণ থিয়েটাৰৰ যিটো আৰ্থিকভাৱে যিটো পৰিৱেশ পৰিস্থিতি আছিল আজিৰ পৰা 4-5টা বছৰ আগতে, সেই পৰিৱেশ পৰিস্থিতি কিন্তু ক্ৰমাগতভাৱে নিম্নগামী হ'বলৈ আৰম্ভ কৰিছে। আৰু নিশ্চিতভাৱে আমি আশা কৰিছোঁ আহি থকা দিনবিলাকত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকলে এই ক্ষেত্ৰত কিছু সুদৃষ্টি প্ৰদান কৰিব। আৰু আপুনি যিটো কথা কৈছে এনেকুৱা ধৰণৰ পৰিৱেশ যাতে আমি দেখিবলৈ নাপাওঁ তাকে আমি অন্তৰকৰণে বিচাৰিছোঁ। এইখিনিতে ল'ব বিচাৰিছোঁ খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিম। চাই থাকিব কেৱল প্ৰাগ নিউজ। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত এই বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই পুনৰ সম্পৰ্ক সম্ভাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। বিৰতিলৈ যোৱাৰ আগত পিঠিয়া জাভাই এটা খুব সুন্দৰ কথা কৈছিল যে যেতিয়া VCD তাৰকাক ভ্ৰাম্যমাণ থিয়েটাৰলৈ অনা হ'ল তাৰ পিছৰ পৰাই ক্ৰমাগতভাৱে ভ্ৰাম্যমাণ থিয়েটাৰলৈ বিপৰ্যয় নামি আহিছে, কিংবা বিতৰ্ক নামি আহিছে। এই কথাত আপুনি একমত? মই তাৰ কাৰণে বিপৰ্যয় নামি আহিছে বুলি মই ডাইৰেক্ট নকওঁ, কিন্তু এটা কাৰণ হ'ব পাৰে নেকি? কাৰণ এটা কথা কি, প্ৰযোজকসকলে ভ্ৰাম্যমাণ থিয়েটাৰ যদিও কৰি আছে, তেওঁলোকে কলা সংস্কৃতিক লৈ পেলাই আগবাঢ়ি আছে, কিন্তু মুখ্য এটা ব্যৱসায় আগত লৈ পেলাই কৰিবলগীয়া হয়। ব্যৱসায়টো
সেই টকাৰে শিল্পীখিনিক পোহপাল দিয়া বা নিজকো লাগে তাৰ মাজেদি কিন্তু অসমৰ সংস্কৃতিটো ধৰি ৰাখিব লাগিব উদ্দেশ্য সেইটো ভ্ৰাম্যমান জন্মৰ পৰা সেইটোৱে হৈ আছে কাৰণ ভ্ৰাম্যমান জন্মৰ পৰা কিন্তু দুটা উদ্দেশ্য মানে পেৰেলি যাব লাগিব বিনা বেতনত কিন্তু তেতিয়াও নটৰাজ থিয়েটাৰ অভিনেতা অভিনেত্ৰীসকলে পেটত গামোচা মাৰি কাম কৰিব নোৱাৰে সেই কথা সকলোৱে জানে তেতিয়াও সেই লক্ষ্যটো সেইটো ব্যৱসায়টো পেকেটৰ ভিতৰত ৰাখি পেলাই কাম কৰিব লাগিব সংস্কৃতি কিন্তু আপুনি যিটো কথা ক'লে VCD অহাৰ পৰা মই এইটো কথা ক'ব পাৰোঁ যে সেই সময়ত যিসকল VCDৰ হিৰো হিৰোইন তেওঁলোকে জনপ্ৰিয়তা লৈছিল তেওঁলোকৰ ভ্ৰাম্যমান মঞ্চৰ জ্ঞান কিমান আছিল সেইটো ডাঙৰ প্ৰশ্ন কোনোবা এজন জনপ্ৰিয় হ'ল সেই জনপ্ৰিয় মুখখন ভ্ৰাম্যমান নাট্য দল তালৈ অনাৰ পিছত সেই নাট্য দলটো জনপ্ৰিয় হ'ল যে এইবাৰ আমুকক ৰাখিছে যাক বেনাৰ আৰ্টিষ্ট বুলি কয় যাক বেনাৰ আৰ্টিষ্ট বুলি কয় সেই বেনাৰখনক লৈ পেলাই অসমত এক আলোড়ন সৃষ্টি হ'ল যে এইবাৰ আমি চকুৰ আগত আমুক বাতৰি কাকতত বিজ্ঞাপন হ'ল 3 দিনত প্ৰথম দিনাই 5টা দৰ্শনী এনেকুৱা ধৰণৰ বিজ্ঞাপনো দেখিবলৈ পোৱা যাব আৰু তেনেকুৱা বেনাৰখন হোৱাৰ লগে লগে কমিটিৰ সুত বোলে যে এইবাৰ আমাৰ ইয়ালৈ আমুকক আনিম গতিকে তেওঁলোকেও মানুহ পাব কমিটিবিলাকেও থিয়েটাৰ যে মাতে দুপইচা লাভৰ কাৰণে মাতে কোনোবা এটা অনুষ্ঠানে মাতে অনুষ্ঠানটোৰ কিবা এটা কাম হ'বৰ কাৰণে মাতে গতিকে তেওঁলোকৰ লক্ষ্য বেপাৰ কেনেকৈ ভাল কৰিব পাৰি থিয়েটাৰখন মাতি আনি তাত অসমৰ সংস্কৃতিটো দেখুৱাটো লগতে ব্যৱসায় কেনেকৈ কৰিব পাৰি আৰু সেই ব্যৱসায়ৰ পৰা পোৱা টকাৰে কেনেকৈ নামঘৰটোৰ মণিকূটটো সাজিব পাৰোঁ কেনেকৈ স্কুলৰ ৰুম এটা বনাব পাৰোঁ বেকেটত কিন্তু মই ব্যৱসায়টো সদায় আছে তাহানিৰ পৰাই আছে আজিও আছে গতিকে এনেকুৱা শিল্পী এগৰাকী যোৱাৰ লগে লগে সেই মুখখনক লৈ পেলাই কমিটিও মাৰ্কেটিং এটা কৰে তাৰ পিছৰ কথাটো হ'ল সেই শিল্পীগৰাকীক লৈ কেনেকুৱা নাটক কৰিম মই নিজেও নাটক লিখি আহিছোঁ ধৰক 1997 অন্যতম সাক্ষী হয় মই নিজে দেখিছোঁ আজি 20 বছৰ পাৰ হৈ গ'ল 22 বছৰে হ'ল নাটক লিখা গতিকে ময়ো তেনেকুৱা শিল্পীৰ লগত বহুত কাম কৰিছোঁ বা তেনেকুৱা শিল্পীক লৈ ময়ো নাটক লিখিছোঁ লিখোঁতে 10 বাৰ প্ৰশ্ন কৰোঁ নিজকে যে এওঁক কেনেকুৱা ধৰণৰ মই চৰিত্ৰ সজাম কাৰণ তেওঁৰ ষ্টেজৰ জ্ঞানটো এটা একদম সুকীয়া জ্ঞান তাতে ভ্ৰাম্যমানৰ ষ্টেজত লাইভ VCD কেমেৰাৰ সন্মুখত 10 বাৰ ট্ৰেক দি এটা ট্ৰেক অ'কে কৰা আৰু ভ্ৰাম্যমানত 3 ঘণ্টা নাটক একেলগে কৰি থকাৰ মাজত বহুত ডিফাৰেঞ্চ আছে আকাশ পাতাল পাৰ্থক্য এটা তাতে আৰু এটা কথা আহি গ'ল সেই শিল্পীগৰাকীক মই সেই হাজাৰ হাজাৰ দৰ্শকৰ আগত লাজতো পেলাব নোৱাৰোঁ নিশ্চয় সহশিল্পী আজি কোনোবা এগৰাকী তেনেকুৱা VCD শিল্পীক লৈ পেলাই মই ধৰক আপোনাৰ শৰাইঘাট বুলি হিষ্ট্ৰিকেল ড্ৰামাখন লিখিব নোৱাৰোঁ গান বাজনাই কৰিব লাগিব মই তেনেকুৱা ধৰণৰ আইটেম গানে বনাব লাগিব অভিনেত্ৰী চৰিত্ৰ বিচাৰিব লাগিব আইটেম গানে বনাব লাগিব নাট্যকাৰসকলে একাংশ নাট্যকাৰে হয় গতিকে তাতে নাট্যকাৰ অকণমান বিপদত পৰে সেই সময়ত স্ক্ৰিপ্ট লিখোঁতে বা তাৰ মাজেদি সংস্কৃতিক জীয়াই ৰাখি বৰ কষ্টত কিন্তু নাটক লিখিবলগীয়া হয় দেই ভ্ৰাম্যমানৰ নাটক নিজে গম পাওঁ মই তাৰ মাজেদি সংস্কৃতি ৰাখি পেলাই নিজৰ পিঠিখনো বচাবলগীয়া হয় নাট্যকাৰ নামটোতো বেয়া কৰিব নোৱাৰোঁ কোনোবা এজন শিল্পীক কিন্তু আপুনি যিটো হয় কওকচোন গতিকে সেই শিল্পীগৰাকীয়ে মঞ্চলৈ আহি কি পাৰফৰ্মেঞ্চ কৰিব তেওঁ VCDত দুখনমান হেৰি কৰাৰ পিছত জনপ্ৰিয় হোৱাৰ পিছত তেওঁৰ নাটকৰ জ্ঞান নাই মই বহুত শিল্পী পাইছোঁ মোক কয় যে চম্পকদা মই কিন্তু একেবাৰে নাটক কৰা নাই আপুনি কিন্তু মোক শিকাই দিব লাগে এইবাৰে লাখ লাখ টকা দিয়া হয় প্ৰযোজকৰ তৰফৰ পৰা যিসকল শিল্পীয়ে ভ্ৰাম্যমান থিয়েটাৰ দীৰ্ঘদিন ধৰি কাম কৰি আহিছে তেওঁলোকক দিবলৈ কিন্তু প্ৰযোজকসকলৰ পইচা নোলায় এইটো কি এইটো দিয়ে সেই বেনাৰখনৰ কাৰণে যেন লাগে যে তেওঁৰ নামত পেণ্ডেল বুক হৈছে গতিকে তেওঁক পইচাকেইটা দিবই লাগিব বা তেওঁ এটা ডিমাণ্ড লৈ পেলাই হয়তো আৰু এনেকুৱা পৰিৱেশ পৰিস্থিতি হৈছে তাৰ পিছৰ পৰা আমি দেখিবলৈ পাইছোঁ যেতিয়া VCD আৰ্টিষ্টবিলাকক লোৱা হ'ল শিল্পী অভিনেতা অভিনেত্ৰীবিলাকক লোৱা হ'ল তাৰ পিছৰ পৰা কিন্তু ভ্ৰাম্যমান থিয়েটাৰ বিতৰ্ক আৰম্ভ হৈছে যে আৰ্টিষ্টবিলাকে পইচা নোপোৱা হৈছে ক'ৰবাত পেণ্ডেল আধাতে এৰি পেলাই প্ৰডিউচাৰ পলাইছে কিয়নো তেওঁলোকে বলে নোৱাৰা শিলক আদৰি অনাৰ বাবে এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈছে লাখ লাখ টকা তেওঁলোকে আনি দিয়ে ঠিকেই কিন্তু কালেকশ্যন নোহোৱাৰ বাবে কি কৰিব প্ৰযোজকসকলে সেইটো কিছু বছৰ পিছৰ পৰা হৈছে আৰম্ভ হৈছে কিন্তু ট্ৰেণ্ডটো সেইটো কি কাৰণে হৈছে জানেনে যে নতুন নট চাবৰ কাৰণে যেনেকৈ হেতা ওপৰা লাগে সেই মানুহখিনি যেতিয়া ৰিপিট হৈ থাকিব সেই ব্যৱসায়টো এতিয়া নোপোৱা হৈছে আজি মই চম্পক শৰ্মা মুখখন চাবলৈ এতিয়া মানুহ নাহে যদি দুটা মই দৰ্শক অভিনয় চাবলৈহে মানুহ আহে গতিকে অভিনয়ত টেলেণ্ট থকা আৰ্টিষ্ট যিসকলে ৰাখিছে যিকেইটা নাট্য দলে ৰাখিছে তেওঁলোকে ৰেটো তেনেকৈ ইমান বনাবলগীয়া হোৱা নাই মোকতো আজি ইমান টকা নিদিয়ে যিমান আপোনালোকে হয়তো 4 গুণ বেছি টকা পায় এই
বহুত বেছি তাৰকাসকলে চৌকল তাৰকা বুলি মই যিসকল কথা ক'ব বিচাৰিছোঁ আচলতে গতিকে আৰু দ্বিতীয়তে আৰু এটা কথা আপুনি ভাল কথাই কৈছে যে দৰ্শক যে কমি আহিছে মই তেনেকুৱা বহুত দৰ্শক পাইছোঁ যে শৰ্মা আজিকালি নাটক চাবলৈ বাদ দিলোঁ হয় এনেকৈ ডাইৰেক্ট কয় যে নাটক চাবলৈ নাপাওঁৱে দেখোন নাটক নাই আমি সেই তাহানি নাটক চাইছিলোঁ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ আমুকৰ তামুকৰ কিন্তু সেইসকলৰ বয়সস্থ মানুহ দেই তেওঁলোকে আজিৰ ৰুচিবোধক সিমান এটা প্ৰাধান্য নিদিয়ে কিন্তু নিউ জেনেৰেশ্যনৰ উঠি অহা ল'ৰা ছোৱালীখিনিয়ে কিন্তু নাচ গান কিছু ভাল পায় মানে কি তেওঁলোকে জন্মৰ পৰা সেইটো বস্তু দেখি আহিছে হয় মই আহিম চম্পক শৰ্মা আপোনাৰ ওচৰত মই বিদ্যুৎ ভূঞাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে এটা সামাজিক দায়বদ্ধতা থকাৰ কথা কোৱা হৈছে চম্পক শৰ্মাৰ জৰিয়তে আৰু আনফালে ব্যৱসায়িক থকাৰ কথাটো কোৱা হৈছে আৰু যে আমি ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰুকাৰ্যবিলাক চাওঁ প্ৰচাৰখিনি চাওঁ তেতিয়া দেখিবলৈ পাম যে ভ্ৰাম্যমাণ থিয়েটাৰ কিন্তু অভিনেতা অভিনেত্ৰীসকলৰ শেহতীয়াভাৱে টিজাৰ বনোৱা দেখিবলৈ পোৱা গৈছে ভিডিঅ' এলবাম বনোৱা দেখিবলৈ পোৱা গৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা অভিনেত্ৰীবিলাকক লৈ পেলাই ফটোশ্বুট কৰা দেখিবলৈ পোৱা গৈছে আচ্ছা ভাৰতৰ বিভিন্ন স্থানত নাট্যশিল্পীয়ে গা কৰি উঠা দেখিবলৈ পোৱা গৈছে শেহতীয়াভাৱে আৰু বহু ডাঙৰ ডাঙৰ তাৰকাই বোম্বেৰ বহুত ডাঙৰ ডাঙৰ তাৰকাই চাউথৰ বহুত ডাঙৰ ডাঙৰ তাৰকাই ইভেন পশ্চিমবংগৰ বহুত ডাঙৰ ডাঙৰ তাৰকাই নাট্যসমূহত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে নাটক কৰে কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশ যে এখন নাটক চাবলৈ দৰ্শকক আদৰি অনা আকৰ্ষণ কৰিবৰ বাবে টিজাৰ বনোৱা ভিডিঅ' এলবাম বনোৱা কিংবা ফটোশ্বুট কৰা কিন্তু উদাহৰণ ভাৰতৰ নাট্য জগতত বিৰল ব্যৱসায়টো এনেকুৱা পৰ্যায় পাইছেগৈ সেই নাটক নে চিনেমা আচলতে ভাৰতীয় আধুনিক নাটকৰ যিটো আজি অনুপম খেৰেও নাটক কৰিছে কিন্তু তেওঁ নাটকখনৰ কাৰণে মানুহক আকৰ্ষণ কৰিবলৈ তেওঁ কোনো ভিডিঅ' এলবাম কৰিবলৈ যোৱা নাই এটা ভিডিঅ' ৰিলিজ কৰি দৰ্শকক এপিল কৰিব লগা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই কিন্তু আমাৰ ইয়াত যিসকলে গৈছে লাখ টকা লৈ তেওঁলোকে কিন্তু এপিল কৰিবলগীয়া হৈছে তেওঁলোকে ফটোশ্বুট কৰিবলগীয়া হৈছে তেওঁলোকে ভিডিঅ' এলবাম কৰিবলগীয়া হৈছে থিম চংটো ধৰি তেওঁলোকে এক্টিং কৰিবলগীয়া হৈছে টেলিভিশ্যন চেনেলত এডভাৰটাইজমেণ্ট দিবলগীয়া হৈছে নিজকে তেওঁলোকে নিজে মাৰ্কেটিং কৰিবলগীয়া হৈছে আজিৰ তাৰিখত কওঁ নাই প্ৰথম কথাটো হ'ল মানে মই কৈছোঁৱেই যে ভাৰতৰ কেইখনমান ঠাইৰ মই উল্লেখ কৰিব খুজিছোঁ এমেচাৰ নাটকৰ ক্ষেত্ৰত অন্ততঃ মাৰাঠী নাটক আৰু বম্বেত এক ধৰণৰ নাটক হয় বেংগলৰতো আছেই বম্বেততো পৃথ্বীৰাজ কাপুৰ এওঁলোকৰে নাটক হৈছিলে এটা সময়ত বম্বেত বহুত ডাঙৰ ডাঙৰ তাৰকা আজিৰ তাৰিখত নাটক কৰে তেওঁলোকে নৰদৰে অভিনেতা তেওঁলোকে চিনেমাৰ উপৰিও নিয়মীয়াকৈ নাটক কৰিছিলে শশী কাপুৰে কৰিছিলে আমাৰ শম্ভু মিত্ৰ এইসকলৰ কথাটো নকওঁৱেই বেংগলৰ এতিয়া কথাটো হ'ল মোবাইল থিয়েটাৰ এটা মই এইটো এনেই শুনিবলৈ ভাল লগা কথা কৈ থাকিলে নহ'ব প্ৰেক্টিকেল কথাটোলৈ আমি আহিব লাগিব সেইটোত যদি আহোঁ তেতিয়াহ'লে কেইটামান উলংগ সত্য আমি ক'ব লাগিব ভ্ৰাম্যমাণ থিয়েটাৰ এনে এটা স্বতন্ত্ৰ মিডিয়াম এইটো প্ৰযোজক কেন্দ্ৰিক প্ৰযোজক মানেই টকা মানেই লাভ আৰু লোকচানৰ প্ৰশ্নটো গতিকে লোকচান কৰি কলা সংস্কৃতি ৰক্ষা কৰিবলৈ কোনো নাহে চিনেমাৰ দৰেই থিয়েটাৰৰো এজন প্ৰডিউচাৰ থাকে এজন ডাইৰেক্টৰ থাকে আমি চিনেমাক লৈতো আমি টক শ্ব' কৰিব লগা হোৱা নাই চিনেমাও ফ্লপ হয় চিনেমাও হিট হয় নাটকো ফ্লপ হয় নাটকো হিট হয় কিন্তু চিনেমাৰ সামগ্ৰিক পৰিৱেশটো লৈ বিতৰ্কৰ সূত্ৰপাত হোৱা নাই কিন্তু নাই হোৱা এতিয়া চিনেমাটো কেতিয়াবা আপুনি মন কৰিব যে একেটা গান এই নামৰ ছিংগাৰ এগৰাকী হতুৱাই গোৱাই থ'লে তেওঁক কৈ থয় যে এইটো তুমি পাব্লিচিটি নকৰিবা কেতিয়াবা হঠাৎ হয়তো প্ৰডিউচাৰে আহি ক'লে যে নহয় মিউজিক ডাইৰেক্টৰৰ লগত কথা পাতিলে নহয় অমুকেহে গাব তেনেকুৱা বহুত ঘটনা আপুনিও জানে আমাৰ মুনমী বৰাই গাই থোৱা গান পিছত দেখিলোঁ বেলেগ বিখ্যাত গায়িকাই গাইছে ধৰা তেনেকুৱাও হয় গতিকে ছবি ৰিলিজ নোহোৱালৈকে ক'ব নোৱাৰি কিন্তু এই যে গানটো গাই দিলে গোৱাৰ কাৰণে পাৰিশ্ৰমিক ঠিকেই লৈ গ'ল তেওঁ তাতে শেষ কাহিনী গতিকে সেইবিলাক এই টক শ্ব'লৈ নাহে ঠিক একেদৰে নাটকখনৰ দায়িত্বটো মই ৰতন লাহকৰ প্ৰয়াত বা কৃষ্ণ ৰয় বা যিসকল প্ৰডিউচাৰ তেওঁক অসমীয়া ৰাইজে সংস্কৃতিৰ গুৰুভাৰখন দিয়া নাই যে আপুনি কলা সংস্কৃতি ৰক্ষা কৰিব লাগিব তেওঁহে আহিছে নাটকৰ পৃথিৱীলৈ তেওঁ যিহেতু আহিছে তেওঁ ব্যৱসায় কৰিবই লাগিব ব্যৱসায় মানে পইচা লোৱাটোৱে ব্যৱসায় নহয় ব্যৱসায়ৰ মাজতো আমি কমিটেড হ'ব লাগিব টু ছ'চাইটি সেইকাৰণে মই মোৰ ভাল লাগে ক'বলৈ যে ফণী শৰ্মা ব্যৱসায় কৰিব লাগিব বিষ্ণুৰাভা যেতিয়া ব্যৱসায় কৰিব লাগিব কিন্তু তেওঁলোকে তেতিয়া জাতিক উদ্ধাৰ কৰা অসমীয়া সংস্কৃতিক উদ্ধাৰ কৰা শ্লোগানটো বাদ দিব লাগিব ভূপেন হাজৰিকাই গানকেইটা গাই বেচে গানকেইটা হয় সেইসকল প্ৰযোজকে বাদ দিব লাগিব কিন্তু কি গান বেচিছে বেপাৰ কৰিবলৈ আহিছো তেওঁলোকে ক'বলৈ মহাবাহু ব্ৰহ্মপুত্ৰ গাইছে তেওঁলোকে ক'বলৈ বিদ্যুৎ কুমাৰ ভূঞা আমি বেপাৰ কৰিবলৈ আহিছো মই বেপাৰ কৰিবলৈ দিয়ক যে জাতিক উদ্ধাৰ কৰা শ্লোগান অসমৰ সংস্কৃতিক ভাল পোৱা উদাহৰণ অসমৰ নাট্যশিল্প ভাল পোৱা উদাহৰণ বাদ দিব লাগিব দেৱজিৎ বেপাৰ হৈছে কাৰণে এমএছআৰ হ'লে এমএছআৰ থিয়েটাৰৰ অৱস্থা প্ৰযোজকসকলে এমএছআৰৰ অৱস্থা আপুনি জানে বেপাৰ কৰিবলৈ দিয়ক তেওঁলোকে জাতিক উদ্ধাৰ কৰা অসমীয়া সংস্কৃতিক ভাল পোৱা উদাহৰণ নাট্যশিল্প ভাল পোৱা উদাহৰণ এইটো বেপাৰ যদি নহয় ভ্ৰাম্যমাণ থিয়েটাৰ কাইলৈ মৰি যাব
তেতিয়া অসমীয়া ৰাইজে আজি আপুনি এটা মই উদাহৰণ দিওঁ আজি কোনোবা আপোনাৰ লগত মোৰ ডিমত আছে ছুপাৰহিট হোৱাৰ কাৰণে মোৰ আপোনাৰ লগত ডিমত আছে যে ঠিক আছে আপোনালোকে বেপাৰ কৰিছে ঠিকে আছে সেইসকল ভাৱ্যমানৰ প্ৰযোজকে আহি পেলাই কওক আমি বেপাৰ কৰিছো আমাক মুকলিকে যি ভাল পাওঁ বেপাৰ কৰিছে কাৰণে আজি কিন্তু তেওঁলোকৰ মুখত অসমৰ নাট্যশিল্পক আগবঢ়াই নিয়াৰ শ্লোগান অসমীয়া সংস্কৃতিক ৰক্ষা কৰাৰ শ্লোগান কিন্তু শুবা নাপাব তেতিয়া নহয় মোৰ কথাটো হ'ল আপুনি ভুল বুজিছে তোমালোকে মুখত অসমীয়া সংস্কৃতি ৰক্ষা কৰাৰ শ্লোগান দিবা আমি ভাল গানৰ বেপাৰ কৰিব পাৰোঁ বেয়া গানৰ বেপাৰ কৰিব পাৰোঁ ভাল নাটকৰ লৈও বেপাৰ কৰিব পাৰোঁ বেয়া নাটক লৈও কৰিব পাৰোঁ প্ৰশ্নটো হ'ল নাটকখন ভাল নে বেয়া বেপাৰটো বেয়া বস্তু নহয় বেপাৰ বাদ দি পৃথিৱী নচলে গম পাইছেনে ফণী শৰ্মা সেই কথা সকলোৰে এটা ভ্ৰাম্যমাণ নাট্যদলৰ লগত শতাধিক শিল্পী কিন্তু মোৰ কথাটো তোমালোকে যদি বেপাৰেই কৰিবলৈ আহিছা মানুহৰ আগত মুকলিকে কৈ আমি বেপাৰ কৰিবলৈ আহিছো আমি সংস্কৃতি কৰিবলৈ অহা নাই বুলি কওঁ আজি মই এটা সাধাৰণ উদাহৰণ দিওঁ আজি এখন ছুপাৰহিট নাটক হৈ গ'ল ৰাতিৰ ভিতৰত দৰ্শকে ধুনীয়াকৈ ল'লে লোৱাৰ কাৰণে ৰাতিৰ ভিতৰত এই আৰ্টিষ্টসকলৰ দাম নাবাঢ়ে সেইখিনি প্ৰডিউচাৰেই পাব আৰু কাইলৈ যদি এখন নাটক ফ্লপ হয় এখন থিয়েটাৰ বন্ধ হৈ যায় অসমীয়া ৰাইজে ঘৰে ঘৰে দুটকা তুলি থিয়েটাৰখন জীয়াই ৰখা বুলি পইচা নিদিয়ে হয় নতুন প্ৰজন্মৰ হ'বই লাগিব নহয় মই আহিম এইখিনিতে ল'ব বিচাৰিছোঁ খন্তেক সময় বাণিজ্যিক বিৰতি আৰু বাণিজ্যিক বিৰতিৰ পিছত এই বিষয়বস্তু লৈ মই তৰুণ প্ৰজন্মৰ প্ৰতিনিধিৰ লগত কথা পতাৰ চেষ্টা চলাম খন্তেক সময় বাণিজ্যিক বিৰতি খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ তৰুণ প্ৰজন্মৰ লেখিকা অৰ্চনা বৰঠাকুৰৰ ওচৰলৈ আমি যি সামগ্ৰিক পৰিৱেশৰ কথা পাতি আছিলোঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা ধৰি আজিৰ একাংশ গায়ক গায়িকাৰ অদ্ভুত আচৰণলৈকে কেনেদৰে অৱলোকন কৰিব বিচাৰিব সমগ্ৰ পৰিস্থিতিক লৈ আৰু বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰত যি অভিযোগ উত্থাপন হৈছে সেই সম্পৰ্কে আপুনি কি কয় গোটেইখিনি সময় কথাখিনি শুনি আছে আৰম্ভণিৰ পৰা আচলতে এংকৰগৰাকীয়ে গোটেই দৰ্শকৰ কথাখিনি তেখেতৰ কথাৰ মাজেৰে আনি আছে আপুনি যিখিনি কথা কৈ আছে সেইখিনি আচলতে দৰ্শকৰ এটা সামূহিক কথা আপুনি যিটো কৈছে আইটেম গাৰ্ল বনাবই লাগিব নেকি মই কেইটামান কথা অসমীয়া অভিনেত্ৰীক একাংশ নাট্যকাৰ একাংশ প্ৰযোজকে ভ্ৰাম্যমাণ থিয়েটাৰত আইটেম গাৰ্ল বনাইছে বনাবই নেকি এনেকুৱা ধৰণৰ কথা আছে কথাটো হৈছে আমি ভ্ৰাম্যমাণ থিয়েটাৰ একেবাৰে সৰুৰ পৰা চাইছোঁ আমাৰ দেৰগাঁৱত তেনেকুৱা এটা পৰিৱেশেই আছে কিন্তু এতিয়া ট্ৰেণ্ড যিটো হৈছে হয়তো নাট্যকাৰ বেলেগ বেলেগ হৈছে কিন্তু কোনোবাখিনিত একেটা ট্ৰেণ্ডতে নাটক লিখাৰ এটা পৰম্পৰা দেখা গৈছে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে দৰ্শকৰ ৰুচি বাৰে বাৰে ইয়াত কোৱা হৈছে যে নৱপ্ৰজন্মৰ ৰুচিৰ খাতিৰতহে এনেকুৱা নাটক কৰাৰ হৈছে কিন্তু এই কথাটো আচলতে নৱপ্ৰজন্মৰ প্ৰতি মই নৱপ্ৰজন্মৰ কথা কোৱা হৈছে যিহেতু অকণমান তাতকৈ আগলৈ গ'লোঁ কিন্তু তথাপি নৱপ্ৰজন্মৰ চিন্তা মানসিকতাক কিন্তু এই কথাটোৱে প্ৰতিনিধিত্ব মুঠেও কৰা নাই দৰ্শকৰ ৰুচিৰ যিটো পৰিৱৰ্তন হৈছে যিটো সলনি হৈছে এনেকুৱা এটা কাৰকৰ কাৰণে যে হঠাতে জনপ্ৰিয় হোৱাৰ এটা ট্ৰেণ্ড আৰম্ভ হৈছে তাৰ ফলত এনেকুৱা কিছুমান নাটক এতিয়া ভ্ৰাম্যমানত দেখা পোৱা গৈছে আমি নাটক চাইছোঁ নে VCD চাইছোঁ ধৰিব নোৱাৰি সাহিত্যৰ ছাত্ৰী হিচাপে নাটকৰ যিটো নাটক এটা শক্তিশালী গণমাধ্যম নাটক কিন্তু সেইটোৰ পৰা ভ্ৰাম্যমানৰ নাটক আঁতৰি গৈছে আমি প্ৰাণজিৎ দাসৰ শতাব্দী চাইছোঁ দীনবন্ধু চাইছোঁ বোধ কৰোঁ অৰণ্যত গধূলি আপুনি নিজে অভিনেতা হিচাপে কওকচোন সেই কেইখন নাটকত কৰি অভিনেতা হিচাপে আপোনাৰ যিটো মানসিক সন্তুষ্টি মই নাজানো আপুনি মানসিকভাৱে সন্তুষ্ট হৈছিল নে নাই কিন্তু সেই নাটক কেইখনৰ জৰিয়তে আমি প্ৰাণজিৎ দাসক চিনি পাওঁ আৰু আজিৰ তাৰিখত আপুনি যিখিনি নাটক কৰি আছে সেই নাটকখিনি আপোনাক সেই সন্তুষ্টি দিছেনে এই প্ৰশ্নটোৰ উত্তৰ যদি আপোনাৰ ওচৰত আছে হয়তো এনেকুৱা হয় যে কেতিয়াবা হয়তো এনেকুৱা কথা হয় যে মই তেনেকুৱা নাটক কৰা নাই মোৰ নাটকৰ চৰিত্ৰসমূহ ভাল কিন্তু নাটকৰ যিটো অভাৰঅল যিটো সামাজিক দায়বদ্ধতা সেই দায়বদ্ধতাটো ক'ত গ'ল সেই দায়বদ্ধতাৰ প্ৰসংগটো এতিয়া কেইখন নাটকে ৰাখিছে কোনোবা এগৰাকী নায়িকাক সুদ নাই পোচ নাই গিৰিয়েকৰ ঘটনা এটা নঘটালৈকে তেওঁ হয়তো একেবাৰে অসহায় অবলা পিছদিনাই তেওঁ পিষ্টল লৈ ওলাই গ'ল এনেকুৱা এটা পৰিৱেশ অসমীয়া এৰিয়াত হ'ব পাৰেনে মই এটা মোক লেখিকা হিচাপে পৰিচয় কৰি দিছে আচলতে মই এতিয়া সামাজিকভাৱে এটা অনুষ্ঠান কৰি আছোঁ আমি অতি দুখীয়া মানুহৰ মাজলৈ যাওঁ চেনিটেৰী নেপকিন দি ফুৰিছোঁ শাৰী দি ফুৰিছোঁ ফ্ৰক দি ফুৰিছোঁ খাবলৈ বস্তু দি ফুৰিছোঁ কিয় ভ্ৰাম্যমানৰ নাটকে সেনেকুৱা বিষয় ল'ব নোৱাৰে নেকি
ভ্ৰাম্যমানৰ নাটকত কি বলিয়া কৃষ্ণৰ দৰে বিষয়ে থাকিব পাৰে নেকি তেনেকুৱা ধৰণৰ বিষয়ে থাকিব পাৰে নেকি সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত কিন্তু ভ্ৰাম্যমান থিয়েটাৰ বহুত বেছি আঁতৰি গৈছে এই কথাটো দৰ্শক হিচাপে কৈছো এই যে একাংশ গায়ক গায়িকাই যেটো পৰিবেশ পৰিস্থিতি সূচনা কৰিছে যে ৰাভা দিৱসত যেটো পৰিবেশৰ সৃষ্টি কৰি ৰাভা দিৱসৰ পৰিবেশটোৰ প্ৰসংগটো সবেই কৈছে এইটো অত্যন্ত লজ্জাজনক এটা কথা কিন্তু কথাটো যে সেই এজনো মানুহ নাছিলনে তেওঁলোকে ক'ব নোৱাৰিলেনে যে ইয়াত এইটো পৰিবেশ নহয় তাৰমানে আপুনি এটা কথা চাওক আসলে সামগ্ৰিক সাংস্কৃতিক জগতখনে আসলে খুব এটা নৈৰাজ্যৰ মাজলৈ গৈছে কাৰো যেন কণ্ট্ৰোল নাই কাৰো যেন নেতৃত্ব নাই যাৰে যি মন গৈছে তাকে কৰি আছে অপসংস্কৃতি শব্দটোৰ লগত মোৰ দ্বিমত আছে মই ক'ব বিচাৰো যে সাংস্কৃতিক যিটো নৈৰাজ্যবাদ এই নৈৰাজ্যবাদৰ ক্ষেত্ৰত আজি আপোনালোকে এটা অনুষ্ঠান পাতি সঁচাকৈ দায়বদ্ধতাৰ পৰিচয় দিছে আপুনি আপোনাৰ অনুষ্ঠানৰ মাজেৰে যিকেইটা কথা কৈ আছে সঁচাকৈ এনেকুৱা লাগিছে আমাৰ গোটেই জনতাক প্ৰতিনিধিত্ব কৰাৰ দৰে আপুনি কথা কৈ আছে প্ৰত্যেকে এবাৰ যদি এই কথাকেইটা ভাবি চায় আজিৰ এই অনুষ্ঠানটো কিন্তু সফল হ'ব মই ভ্ৰান্তি মেধিও চলাইব বিচাৰিছোঁ ভ্ৰান্তি যিহেতু ভ্ৰাম্যমান থিয়েটাৰৰ এগৰাকী অভিনেত্ৰী ছবিৰ এগৰাকী অভিনেত্ৰী সামগ্ৰিকভাৱে আমি যি এটা নৈৰাজ্যবাদৰ কথা কৈ আহিছোঁ যে অসমৰ সাংস্কৃতিক জগতত কাৰো কোনো ধৰণৰ নিয়ন্ত্ৰণ নোহোৱা হৈছে যাৰে যি মন যায় তাকে কৰি গৈছে কোনোবাই নাটকৰ নামত চাৰ্কাছ কৰিছে কোনোবাই বিষ্ণুৰাভা গীতক অনুষ্ঠানত গৈ পেলাই তেওঁ নিজৰ জনপ্ৰিয় গীত গাইছে চেল্ফি লৈ গাইছে কোনোবাই বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গীত গাইছে আচলতে আমি ক'ত আছোঁ আৰু ক'লৈ গৈ আছোঁ আৰু আমি কি আছিলোঁ আচলতে নহয় আসলতে আমি এজনক দোষী লাভ নাই মই ভাবো আমি ধৰক এতিয়া ভ্ৰাম্যমানৰ ক্ষেত্ৰতে আমি এজন নাট্যকাৰে এইটো কৰিছে বা আমি কোৱা নাই আমি মানে অভিযোগৰ কথা কৈছো আৰু মই আমি বুলি কোৱা নাই অভিযোগৰ কথা কৈছো বা কোনোবা এজনৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হৈছে কিন্তু আসলতে সকলো আমি জড়িত দৰ্শক সকলো কিছু পৰিমাণে জড়িত হৈ যায় আজি থিয়েটাৰ যিহেতু ভ্ৰাম্যমানৰ কথাই কৈছো যিহেতু মই যি বহু কেইবছৰ জড়িত হৈ আছো তাত 1700 মান মানে হাজাৰ হাজাৰ অডিয়েন্স থাকে তেওঁলোকৰ যিখিনি বয়োজ্যেষ্ঠসকল তেওঁলোক যদি 30% আহে বাকিখিনি নিউ জেনেৰেশ্যন গতিকে তেওঁলোকক লৈ নাটক লিখিবলগীয়া হয় আৰু হয় নাটক লিখি মানে তেনেকুৱা ধৰণৰ নাটকখিনি যাতে নাটকসমূহ ভাল হওক য'ত এটা মেছেজ পায় সমাজে তেনেকুৱা হওক আৰু যিখিনি নাচ গান এতিয়া চম্পক দাহঁতে কৈছে বা প্ৰাঞ্জিত দাহঁতে কৈছে নাচ গান মানে আমাৰ জেনেৰেশ্যনটো ইয়ং জেনেৰেশ্যনটোৱে বিচাৰে গতিকে ভাল এটা টপিক লৈ পেলাই নাচ গান বহু তৰুণ প্ৰজন্মৰ প্ৰতিনিধিৰ লগত মই কথা পাতিছোঁ বিভিন্ন স্থানত পাইছোঁ তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ মনৰ ভাৱ আৱেগ জানিবলৈ চেষ্টা কৰিছোঁ কিন্তু তৰুণ প্ৰজন্মৰ গইনালৈ আমি যিখিনি কাম কৰি আহিছোঁ সকলো তৰুণ প্ৰজন্মক এই বস্তু নিবিচাৰে একাংশই বিচাৰিব পাৰে আমি কিবা এটা হ'লে কয় যে পৰিৱৰ্তন হ'ব লাগিব আধুনিকতাৰ বসন পিন্ধিব লাগিব তৰুণ প্ৰজন্মই বিচাৰিছে কিন্তু তৰুণ প্ৰজন্ম মানে কি সেইকাৰণে কৈছে য'ত সৃষ্টি বিচাৰিছে কিমান শতাংশই বিচাৰিছে কোনোবা এখন বিহুৰ প্ৰগ্ৰেমত 10% ডেকা গাভৰুৱে যদি হিন্দী গীত গাবলৈ কয় তাৰ মানে আমি কম নেকি যে অসমৰ তৰুণ প্ৰজন্মই হিন্দী গীত গোৱাটো বিচাৰিছে নিবিচাৰে ন সেইকাৰণে কৈছো যে যিটো মানে সৃষ্টিটো কৰি পেলাই ভাল কিবা এটা ধৰক যিকোনো এটা বস্তু এটা নাটক এখনে হওক বা আজি এতিয়া যিবোৰ আমাৰ ৰাভা দিৱসত কিছুমান নিয়ম কানুন যেতিয়া মানে বনাই ল'লে হ'ল যে এনেকুৱা ধৰণৰ কিছুমান গীত যাতে পৰিৱেশন কৰা নহয় আজি বিহু বুলি ক'লে এতিয়াও জেঠ আহাৰত বিহু পাতি আছে আনকি মই নিজে মানে এনেকুৱা হৈ গ'ল মই এটা অনুষ্ঠানত মোক ক'লে যে এনেকুৱা এটা অভিনন্দন অনুষ্ঠান আছে আহিব লাগিব মই বাৰে বাৰে সুধিছোঁ যে এইটো কিবা কাৰণত বিহু নেকি তেওঁলোকে কৈছে নাই বিহু নহয় আমি অভিনন্দন জনাম অনুষ্ঠান মই গৈছোঁ মঞ্চত দেখিছোঁ ৰঙালী বিহু এতিয়া আহাৰ মাহ পৰিছে মই এনেকুৱা এটা মানে হৈ গ'ল যে মই মঞ্চখনত মানে উঠিবতো লাগিবই আৰু বহুত জ্যেষ্ঠ ব্যক্তি আছিল তেখেতসকল হয়তো মোৰ দৰে তেখেতসকলকো তেনেকৈ মানে আমন্ত্ৰণ কৰিছিলে গতিকে মই বিচাৰোঁ যে গোটেইখিনি ধৰক কমিটি এতিয়া আহ্বায়ক কমিটি থিয়েটাৰৰ কথা কৈছোঁ থিয়েটাৰৰ কি হয় প্ৰযোজকসকল যে আমি কওঁ যে প্ৰযোজকসকলে ইমান লোকচান হৈছে কিবা হৈছে মই থিয়েটাৰ কৰি পাইছোঁ যে এটা ঠাইত যেতিয়া আমি কৰোঁ কোনোবা এখন ঠাই ধৰক আমি পাঠশালাত কৰিছোঁ 1 কিলোমিটাৰ ডিফাৰেঞ্চত আমি বহুতকেইখন থিয়েটাৰ একেলগে হৈ থাকে এতিয়া সেই সাধাৰণ দৰ্শকখিনি কোনফালে যাব আৰু 3খন নাটক থাকে মই বিশেষকৈ এইটো কথা কৈছোঁ যে 3খন নাটক থাকে এনেকুৱা নহয় যে গোটেইকেইখন নাটক বেয়া মই নিশ্চয় আহিম এই সম্পৰ্কে কথালৈ মই আহিব বিচাৰিছোঁ পুনৰ পৃথ্বীৰাজ ৰাভাৰ ওচৰলৈ যে ভ্ৰান্তি মেধিয়ে কিছু কথা ক'লে যে তৰুণ প্ৰজন্মই বিচাৰিছে কাৰণে আমি এনেকুৱা ধৰণৰ কাম কৰিবলৈ বাধ্য হয় নাট্যকাৰসকল প্ৰযোজকসকল কিংবা এই তথাকথিত গায়ক গায়িকাসকল আমি যেতিয়া বিষ্ণুৰাভা দিৱসত এই অনুষ্ঠান পৰিৱেশন কৰিলে তেতিয়া আমি আচল কেইবাগৰাকীও কেন্দ্ৰীয় নেতাৰ লগত মই ব্যক্তিগতভাৱে কথা পাতিছিলোঁ তেওঁলোকে
সমগ্ৰ বিষয়বস্তুৰ সম্পৰ্কত তেওঁলোকে অৱগত নহয়, যিটো কেন্দ্ৰীয় কমিটি, কিন্তু তেওঁলোকে কৈছে যে স্থানীয় লোকসকলে বিচাৰে এনেকুৱা ধৰণৰ এটা পৰিৱেশ সূচনা হৈ গৈছে, এনেকুৱা ধৰণৰ কথা কিছুমান কৈছে। কিন্তু কথাটো হৈছে কি, তৰুণ প্ৰজন্ম মানে কি মই সুধিব বিচাৰিছোঁ, জানিব বিচাৰিছোঁ। কোনোবা এখন বিহু মঞ্চত, বিহুৰ খেলপথাৰত 10% ল'ৰা ছোৱালীয়ে যদি 10% ছাত্ৰ ছাত্ৰীয়ে যদি 10% যুৱক যুৱতীয়ে যদি এজন আৰ্টিষ্টক হিন্দী গীত গাবলৈ কয়, কিংবা বিষ্ণুৰাভা সেই বিশেষ অনুষ্ঠানত যদি চেল্ফিলেৰে গাবলৈ কয়, মোদী চৰকাৰ গাবলৈ কয়, তাৰ মানে আমি ক'ম নেকি যে অসমৰ সমূহ তৰুণ প্ৰজন্ম আজি তাৰিখত আধুনিকতাৰ নামত এনেকুৱা বহন পিন্ধিবলৈ গৈ আছে? মই সেইটো কথাই ক'ব খুজিছোঁ যেতিয়া এই কথা আলোচনা হৈ আছে, কাৰণ কিবা এটা হ'লেই কোৱা হয় যে তৰুণ প্ৰজন্ম বিচাৰিছে আমি কৰিম। তৰুণ প্ৰজন্ম, অসমৰ তৰুণ প্ৰজন্মক ইমান অধুগামী হৈছে এই কথা বিশ্বাস কৰিবলৈ অসুবিধা হয়, বিশ্বাস কৰিবলৈ টান হয় যে সেই তৰুণ প্ৰজন্ম অসমৰ তোমালোকৰ ওপৰত কিন্তু বদনাম জাপি দিয়া হৈছে। ঠিক, তোমালোকে সাৱধান হোৱা, তোমালোকে অসমীয়া জাতিক বচাব লাগিব। আৰু এইবিলাক যে মানে দুষ্কাৰ্য, এইবিলাক যে গান বাজানা, এইবিলাক যে যিবিলাক অপসংস্কৃতিৰ কথা কৈছোঁ, অপসংস্কৃতি সোমাই পৰিছে, এৰা, তোমালোকে ভাল হোৱা। মই এইটো কথাই ক'ব গৈছোঁ তৰুণ প্ৰজন্ম। আৰু অসমৰ তৰুণ প্ৰজন্ম ইমান নিকৃষ্ট হোৱা নাই, তললৈ যোৱা দিগদাৰ হয়। নহ'লে আজি তৰুণ প্ৰজন্মৰ ল'ৰাই ডাক্তৰ ইঞ্জিনিয়াৰ নহ'লেহেঁতেন, আজি তৰুণ প্ৰজন্মৰ লেখক নহ'লেহেঁতেন, আৰু তৰুণ প্ৰজন্মৰ ল'ৰাই এই বাহিৰত ইমান মেধাৱী ছাত্ৰ ছাত্ৰী পঢ়িব নহ'লেহেঁতেন। যদি অসমৰ তৰুণ প্ৰজন্মৰ অৱস্থা এইটোৱে হয়, সেই তৰুণ প্ৰজন্ম কেইটা, সেই 10%, 5% তৰুণ প্ৰজন্মৰ কাৰণে গোটেই 95% তৰুণ প্ৰজন্মৰ বদনাম। যেনেকৈ দুই এটা ঘটনাৰ বাবে অসমৰ শিল্পী সমাজক একাকাৰ কৰিব নোৱাৰি, জ্যেষ্ঠসকলে কৰি আছো। হয়, দুই এটা ঘটনাৰ কাৰণে অসমৰ যেনেকৈ গায়ক গায়িকাসকলক একাকাৰ কৰিব নোৱাৰি। লিখা নাই, হয়, তৰুণ প্ৰজন্ম দখল কৰি আহিছে। নাটক লিখিছে কোনে? আমাৰ নিচিনা প্ৰজন্মৰ মানুহে লিখিছে। আমি সেনেকৈ পৰিচালিত কৰিছোঁ তেওঁলোকক। আমি পৰিচালিত কৰিছোঁ কাৰণেই তৰুণ প্ৰজন্ম আজি এই পৰ্যায় পাইছেহি। বাপেক মাকে ল'ৰা ছোৱালীক যদি ভাল মানুহ নকৰে, তেতিয়াও বাপেক মাকৰ ল'ৰা ছোৱালী ভাল হ'ব নোৱাৰে। আমি বাপেক মাকটো আমি আমাৰ ল'ৰা ছোৱালীক বেয়া কৰি আছোঁ। আমি শিকাইছোঁ, আমি সেই নাটক কৰিব শিকাইছোঁ, আমি এই গান গাব শিকাইছোঁ। কাৰ কাৰণে? এইকাৰণে এইখিনি গান গাব পাৰিছে, এই নাটক কৰিব পাৰিছে। ব্ৰহ্মপুত্ৰ লুইত কৈ থাকিলে নহ'ব। লুইত এতিয়া অসমৰ ড্ৰয়িং ৰুমত আছে। অসমৰ লুইত এতিয়া এই গানত আছে, অকল কবিতাত আছে। লুইতখন আমাৰ অসমীয়া হাতত নাই। এই তৰুণ প্ৰজন্মই জানে এইবিলাক কথা। তৰুণ প্ৰজন্মক শিকাব লাগিব এইবিলাক কথা, বুজাব লাগিব আমি কি আছিলোঁ, কি হ'বলৈ গৈ আছোঁ। আচলতে তৰুণ প্ৰজন্মক দুখ দি নাই। তৰুণ চম্পক শৰ্মাই নাটক লিখিছে, পৃথ্বীৰাজ ৰাভাই নাটক লিখিছে, আৰু ওপৰৰ কোনোবা নাটক লিখিছে। এই নাটকখন আমি কাক দেখুৱাইছোঁ? এই তৰুণ প্ৰজন্মক দেখুৱাইছোঁ। সিহঁতে লিখিছে নেকি? সিহঁতে কৈছে নাটকখন এনেকৈ লিখা, কৈছে নেকি? নাট্যকাৰৰ ঘৰত গৈ পেলাই তৰুণ প্ৰজন্মই কোৱা নাই নহয়। আমি নাটকখন লিখি তেওঁলোকক দি দিছোঁ, তোমালোকে চোৱা, এই খেলা ধেমালি, ল'ৰা ধেমালি চা তহঁতে। এইটোৱে হৈছে ন। এইখিনিতে ল'ব বিচাৰিছোঁ খন্তেক সময় বিৰতিৰ পিছত মই পুনৰ উভতি আহিম। চাই থাকিব কেৱল প্ৰাগ নিউজ। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই দেৱজিৎ ভাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহিব বিচাৰিছোঁ অৰ্চনা বৰঠাকুৰৰ ওচৰলৈ। যিহেতু তৰুণ প্ৰজন্মৰ কথা কোৱা হৈছে, যেতিয়াই কিবা এটা বিতৰ্ক হয় ভ্ৰাম্যমাণ থিয়েটাৰক লৈ, কিবা এটা গীতক লৈ, তেতিয়াই কোৱা হয় যে আজিকালি ল'ৰা ছোৱালী এইবিলাক বিচাৰিছে। অৰ্থাৎ এইসকল তৰুণ প্ৰজন্মক আচলতে তেওঁলোকৰ কান্ধত বন্দুকটো লৈ ফুটাবলৈ চেষ্টা কৰা হয়। এইটো কথা আচলতে এইখিনিতে এটা প্ৰশ্ন হয়, তৰুণ প্ৰজন্ম কোনটো? মোৰ দেউতাই কৈছিল আমাৰ দিনত এনেকুৱা হোৱা নাছিল। এতিয়া আমি আমাৰ ল'ৰা ছোৱালীক আমাৰ দিনত এনেকুৱা হোৱা নাছিল। তাৰমানে প্ৰজন্মৰ পিছত প্ৰজন্মই তৰুণ প্ৰজন্মক দোষাৰোপ কৰি আছে। কথাটো তেনেকুৱাহে হৈ আছে। আৰু এটা কথা, তৰুণ প্ৰজন্মৰ নাট্যকাৰৰ ক্ষেত্ৰত এতিয়া অলপতে আমি অন্তৰ্যুদ্ধ ঋতুপৰ্ণ দাসৰ কি সাংঘাতিক এটা মেছেজ গৈছে। ৰবিজিতা গগৈয়ে কাম কৰি আছে। তৰুণ প্ৰজন্মৰ নাট্যকাৰে ভাল নাটক উপহাৰ দি আছে। মই তেখেতসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে ভ্ৰাম্যমানৰ কাৰণে নাটক লিখক। কিয় নাচাব? অলপ সময়ৰ আগতে প্ৰাঞ্জিত দাৰ লগত কথা পাতিছোঁ। আমি যদি শতাব্দী বাৰে বাৰে চাইছিলোঁ, ৰুচিবোধ আপোনালোকেই সলাব পাৰিব, চম্পক শৰ্মাৰ নাটকৰ কথা। কিন্তু এটা কথা আপোনালোকে নিজক সুধি চাওক, সঁচাকৈ বাৰু ট্ৰেণ্ডটো একেটাই হৈ যোৱা নাইনে? কোনোবা এজন ছিৰিয়াছ নাট্যকাৰৰ নাটক চাবলৈ বুলি যাম, দেখিম ট্ৰেণ্ড গৈ একেটাই। তাৰমানে কি? ৰুচি এইটোৱে, এনেকুৱা জেগাত এইটো গান থাকিব লাগিব, এনেকুৱা হ'ব লাগিব, এটা প্ৰডাক্ট দি দিছে। নাটক বনোৱা হৈছে, আমি ভাল নাটক বিচাৰিছোঁ, নাটক লিখক।
আৰু যিসকলে নাটক এটা শক্তিশালী গণমাধ্যম নাটক লিখক মই বাৰে বাৰে কৈছো সেই মানুহজনীৰ ওচৰত যেতিয়া কৈছো এখন শাৰী ধুই দিলে দ্বিতীয়খন শাৰী পিন্ধিবলৈ নাই সেইবোৰ মানুহ আমাৰ সমাজত আছে আমাৰ সমাজত কেতিয়াও সেই আধা বলিয়া তেনেকুৱা ধৰণৰ মানুহবিলাকে আমাৰ সমাজখনক প্ৰতিনিধিত্ব নকৰে যিখিনি ল'ৰা ছোৱালীক লৈ এতিয়া নাটক হৈ আছে যিখিনি কেৰেক্টাৰক লৈ এতিয়া সাংঘাতিক গ্লেমাৰ দেখুওৱা হৈছে সেইখিনি আমাৰ সমাজখনক মুঠেও প্ৰতিনিধিত্ব নকৰে আমাৰ সমাজখনক প্ৰতিনিধিত্ব কৰা নাটক লিখক মোৰ বিশ্বাস সেই শতাব্দীৰ দিনৰ নাটক যিসকল দৰ্শক আকৌ আহিব আৰু বাৰে বাৰে ৰাভা দিৱসৰ মঞ্চত এই চেলফিলেৰে আৰু এই মোদী চৰকাৰৰ গীত গাইছে সেই সকলো তৰুণ প্ৰজন্মৰ প্ৰতিনিধি বুলিয়ে কোৱা হৈছে নহয় সেই সকলো তৰুণ প্ৰজন্মৰ প্ৰতিনিধি কিন্তু কথাটো হৈছে এই গানৰ ক্ষেত্ৰত যিটো পৰিৱেশ হৈছে মই বাৰে বাৰে এটা কথা কৈছো এজনো মানুহে যদি উঠি কিয় এনেকুৱা গান গাইছা সেই মানুহখিনি কি আছিল সেইখিনিতো তৰুণ প্ৰজন্মৰ সকলো নাছিল সেইখিনিতো আপোনাক যিটো কথা কৈছে আমি উপস্থিত নাছিলো বা সেই অঞ্চলৰ মানুহে সেনেকুৱা গীত বিচাৰে এইটো এটা সাংঘাতিক দায়খৰা মন্তব্য কাণখন হলাই দিছো জ্বলি যায় যাও বিষয়টো তেনেকুৱা নহয় কৰবাত সাংঘাতিক দায়বদ্ধতাৰ অভাৱ হৈছে আমাৰ মাজত এতিয়া এনেকুৱা আছে কম সময়তে কিবা এটা খুৰখুৰণি তোলা কিবা এটা বস্তু লাগে গৰম 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 যেটো পকৰি বুলি কোৱা হয় সেইটোৱে হৈ গল শুনিবলৈ বেয়া কথাটো কিন্তু অসমীয়া নাটকক প্ৰতিনিধিত্ব মুঠেও নকৰে অসমীয়া সংগীত মই ভান্তি ওচৰ আহিব বিচাৰিছো ভান্তি কিবা এটা হলে যেটো মই প্ৰশ্ন লৈ গৈছিলো যে কিবা এটা হলে কোৱা হয় যে আজি ল'ৰা ছোৱালীয়ে বিচাৰিছে তৰুণ প্ৰজন্মই বিচাৰিছে কিন্তু তৰুণ প্ৰজন্ম মানে কি সেই 10% লোকেই সেই 10% যুৱ যুৱতীয়ে তৰুণ প্ৰজন্মৰ প্ৰতিনিধিত্ব কৰে নেকি নকৰে তেওঁলোকে নকৰে কিন্তু হেতুৱে মই কৈছো যে আমি তেওঁলোকক পৰিচালনা আমাৰ জ্যেষ্ঠসকলে বা যিসকলে নাটক লিখিছে বা প্ৰযোজকসকল তেওঁলোকে এনেকুৱা হ'ব লাগিব যে আমি এনেকুৱা এখন নাটক এখন কৰিম য'ৰ পৰা মানুহখিনিয়ে সমাজখনে কিবা এটা পাব নৱ প্ৰজন্মই কিবা এটা শিকিব পাৰিব কিন্তু হয়তো তাৰ বাবে এতিয়া ধৰক মই যদি কওঁ যে পুৰণি নাটক এখন যদি আজি আমি একেধৰণে মানে নাটকখন কৰা হয় মানুহবিলাকে আদৰি নল'ব পুৰণি নাটক এখন ধৰক দীনবন্ধু হওক বা এনেকুৱা ধৰণৰ নাটকবোৰ যদি এতিয়া কৰা হয় কিন্তু তাৰ যদি নাট্যকাৰসকলে বা অকণমান ৰহন সানি পেলাই আগবঢ়াই দিয়ে মানুহ সাধাৰণ ৰাইজে ল'ব গতিকে মেছেজো পায় নাটকখনো ভাল পালে সেইটো কথা কৈছো দুইটা বস্তুৱে হ'ব আৰু তাৰ উপৰি আৰু এটা বস্তু নাটক এনেকুৱা হৈ যায় কৰবাত ভাল নাটকো আমি আছে আমাৰ যিহেতু থিয়েটাৰৰ লগত জড়িত সম্পকদাৰ নাটক এখন মহাকাল বহুত ধুনীয়া বহুত বস্তু তাত হাঙুৰ খাই আছিলে বা জবৰ সম্পকদাৰ এনআৰচিলৈ নাটক লিখিছে নাটক বাইদে ভাল পাইছে আজি আদৰি লৈছে তেনেকুৱা ধৰণৰ বাংলাদেশী সমস্যাক লৈ পেলাই কিছু আছে এটা সুন্দৰ বাৰ্তা আছিল হেৰাটো ৰখকা আদৰি লৈছে তৰুণ প্ৰজন্মৰ সকল তৰুণ প্ৰজন্ম যিসকল তৰুণ প্ৰজন্মৰ প্ৰতি তেওঁলোকৰ পিঠিত পিষ্টল লৈ চলোৱা হয় সেই সকল তৰুণ প্ৰজন্মই কিন্তু সেইখন নাটক আদৰি লৈছে বাংলাদেশী সমস্যা লৈ কৰা নাটক কি হৈছে জানে নাটকৰ আমি 3খন নাটক থাকে এখন থিয়েটাৰত কিন্তু মানুহবিলাক সদায় আগ্ৰহী দ্বিতীয় নিশাৰ নাটকখন চাব সেইখন নাটক লৈ পেলাই মানুহবিলাকে পাব্লিচিটি কৰিছে সেইখন নাটক আমি এতিয়া দেখা পাওঁ যে নাই আজি নাচাওঁ আচলতে সেই বেনাৰ বুলি যিটো শব্দ ব্যৱহাৰ কৰা হয় মাৰ্কেটত বেনাৰ শিল্পী বেনাৰ আৰ্টিষ্ট বেনাৰ নাটক এই কথাটো আচলতে সমগ্ৰ পৰিৱেশটো কলুষিত কৰি তুলিছে হয় এইখিনি ল'ব বিচাৰিছো খন্তে সময় বাণিজ্যিক বিৰতি পিছত পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিছোঁ আৰু আমি আলোচনা শেষৰ পৰ্যায়লৈ আহিব বিচাৰিছোঁ মই পিঠিয়া চাবাচলৈ আহিব বিচাৰিছোঁ খুব চমুকৈ মই এণ্ডিং নিমাকটো বিচাৰিম যে এক অস্থিৰ পৰিৱেশ এক চাকশুদ্ধ পৰিৱেশ পলিউটেড পৰিৱেশ প্ৰদূষিত হৈ পৰিছে সাংস্কৃতিক জগতখন উপায় কি আছে এতিয়া খুব চমুকৈ আমি আটাইকেইজন ওচৰলৈ যাব নতুন প্ৰজন্মই চিন্তা কৰিব লাগিব নতুন প্ৰজন্মই ইয়াৰ বিতং হেৰি মানে ওলাব কেনেকৈ সংবিধান সূত্ৰ ওলাব নতুন প্ৰজন্মই ওলাব আৰু মই এই নতুন প্ৰজন্মৰ কথাটো কোৱাৰ লগে লগে আৰু এটা কথা ক'ব লাগিব আলোচনা হৈছে অফ দ্য ৰেকৰ্ড আলোচনা হৈছে যিসকল ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰডিউচাৰ তেওঁলোকেও সংযত হ'ব লাগিব তেওঁলোকে জানিব লাগিব সমাজখন চিনিব লাগিব নহ'লে তেওঁলোকেতো কালি পৰহি মৰি যাব তেওঁলোকৰ ব্যৱসায় বন্ধ হৈ যাব কিন্তু পিছত কৰিব লগা যিসকল ভ্ৰাম্যমান থিয়েটাৰৰ ব্যৱসায় নাতিনীয়েকে আৰু ভ্ৰাম্যমান থিয়েটাৰ চলাব নোৱাৰিব পইচা আৰ্জিব নোৱাৰিব সেইটোৱে কথা চম্পক শৰ্মা কি ক'ব শেষত আমি ইয়াৰ পৰা ওলাই যোৱাৰ পথ কি আছে আমিতো বিহুৰ মাজত সোমাই গ'লোঁ এতিয়া অসমৰ সংস্কৃতিটো বিহুৰ মাজত সোমাই গৈছে চেল্ফি লেলেৰে হওক মোদী চৰকাৰে হওক বিষ্ণুৰাভা দিৱসত আৰু ভ্ৰাম্যমান থিয়েটাৰে হওক তৰুণ প্ৰজন্মক দোষাৰোপ দি লাভ নাই কাৰণ ভাল বেয়া চবতে আছে ভালখিনি সদায় ভালেই হৈ গৈছে আমাৰ অসমৰ তৰুণ প্ৰজন্মই দেশ বিদেশত বহুত ভাল নাম কৰিছে এইটো আমাৰ ৰাভাদাই কৈছে
আৰু যিখিনি তৰুণ প্ৰজন্মক আমি দোষাৰোপ কৰিছোঁ তেওঁলোকে কি বস্তু ভাল পায় সেই ভালপোৱাখিনিত অসমৰ সংস্কৃতি কিমান সোমাই আছে এই কথাখিনি তেওঁলোকেও চিন্তা কৰক চিন্তা কৰি তেওঁলোকেও অকণমান অসমৰ সংস্কৃতিৰ কথা ভাবক আৰু তেওঁলোকেও প্ৰতিবাদ কৰক যে আমাক এনেকুৱা ধৰণৰ নাটক লাগে আমাক এনেকুৱা ধৰণৰ গান লাগে তেতিয়া আমি দিবলৈ বাধ্য আমাৰ প্ৰডাক্টটো ভাল হ'ব লাগে মূল্যটো কম হ'ব লাগে যাতে সকলোৱে কোৱালিটিটো থাকিব লাগে কোৱালিটিটো ভাল হয় প্ৰাঞ্জিতা ইয়াত প্ৰডিউচাৰৰ দায়িত্ব বহুত আছে ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত আৰু ইয়াত কোনো এজন নাট্যকাৰে নাটক এখন বেয়াকৈ লিখো বুলি নিলিখে লিখিব পাৰে আমাৰ যিকেইজন নাট্যকাৰ আছে চবে ভাল নাটক লিখিব পাৰে সমাজক দান দিব পৰা কিবা মেছেজ দিব পৰা নাটক লিখিব পাৰে লিখিছে চলি আছে দৰ্শকে ভালকৈ ল'বৰ কাৰণে সেইবিলাক নাটকো প্ৰডিউচাৰে হাইলাইট কৰিব লাগে আৰু এইসকল উতনোৱা বুলিয়ে মই কৈছোঁ আচলতে এই গায়ক গায়িকাকেইগৰাকী তেওঁলোকতো আচলতে এইটো আলোচনাত তেওঁলোকৰ নিচিনা মানুহৰ কথা আলোচনাই হ'ব নাপায় কিন্তু উপায় নাই এটাতো আমি প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব ৰাইজৰ মাজত এটা বাৰ্তা নিব লাগিব সেইবাবে অনিচ্ছা সত্ত্বেও আচলতে এই প্ৰসংগটো আমি আনিব লগা হৈছে আৰু মই আৰম্ভণিতে কৈছোঁ যে সেই অনুষ্ঠানটোৰ লগত কলাগুৰু সৈনিক শিল্পী বিষ্ণুৰাভাৰ নাম জড়িত হৈ আছে গতিকে আৰম্ভণিতে মই কৈছোঁ যে আমি অনিচ্ছা সত্ত্বেও এই আলোচনা কৰিবলগীয়া হৈছে আৰু বিষ্ণুৰাভাৰ সুযোগ্য পুত্ৰক আমি নিমন্ত্ৰণ কৰিবলগীয়া হৈছে আমি যি সময়ত আলোচনা কৰিব লাগিছিল তেখেতৰ লগত যে বিষ্ণুৰাভাৰ আদৰ্শ বিষ্ণুৰাভাৰ কৰ্মৰাজি কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ জন প্ৰজন্মৰ মাজত সেই আলোচনা নকৰি আমি আলোচনা কৰিবলগীয়া হৈছে যে বিষ্ণুৰাভাৰ মঞ্চত বিষ্ণুৰাভাৰ ৰাভা দিৱসৰ মঞ্চত আমি চেল্ফিলেৰে গাইছোঁ মোদী চৰকাৰৰ গীত গাইছোঁ এইবিলাক হ'ব লাগে নে নালাগে আলোচনা কৰিছোঁ এইটোৱে আচলতে অসমীয়া জাতিৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইবোৰৰ ক্ষেত্ৰত পৃথ্বীৰাজ ৰাভাৰ এইবোৰ অন্তৰত কেনেকুৱা লাগিব হয় বিদ্যুৎ কুমাৰ ভূঞা মই দুটা বাক্য ক'ব খুজিছোঁ প্ৰথম কথা হ'ল ব্যৱসায় কৰক ব্যৱসায়ৰ প্ৰথম চৰ্তটো হ'ল দৰ্শকে কি বিচাৰে নহয় দৰ্শকে কি বিচৰা উচিত সেই দায়বদ্ধতাটো থিয়েটাৰ দলবিলাকে ল'ব লাগিব আৰু এই পৰিৱৰ্তনৰ যাত্ৰাটো আৰম্ভ কৰিব পাৰে একমাত্ৰ প্ৰডিউচাৰে তেওঁৰ ৰুচি সম্পন্ন হ'ব লাগিব ভাল নাটকৰো ব্যৱসায় হয় মই সেই কথাটোৱে ক'ব খুজিছোঁ আৰু সুস্থ নাটকৰে ভাল ব্যৱসায় হোৱাৰ পৰম্পৰা আমি দেখি আহিছোঁ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে গতিকে আমি আশা কৰোঁ প্ৰডিউচাৰসকল সজাগ হওক এই যে এটা ধুমুহা এইকেইদিনত দেখিলোঁ আমি এই ধুমুহাৰ শেষত প্ৰডিউচাৰসকল সজাগ হওক সচেতন হওক তেওঁলোকে এটা সুন্দৰ পৰিৱৰ্তন আনিব পাৰিব অসমৰ কলা সংস্কৃতি নাট্য থিয়েটাৰৰ ক্ষেত্ৰত আপুনি ক'ব খুজিছে হয় ভান্তি এটা বাক্য শেষ কৰিব নহয় আচলতে আমি প্ৰতিজন ব্যক্তি আমি সচেতন হ'ব লাগিব প্ৰত্যেকটো বস্তুত যেনেকৈ প্ৰযোজকজন তেনেকৈ নাট্যকাৰজন আৰু লগতে দৰ্শকসকলো সচেতন হ'ব লাগিব এটা কথা বিশ্বাস কৰোঁ মানুহে যি কাম কৰে সুখী হ'বলৈ কৰে গতিকে আজি আপোনালোক প্ৰত্যেকৰে প্ৰযোজক অভিনেতা বা যোনে নহওক নিজক প্ৰশ্ন কৰক আপোনালোকে যিখিনি কাম কৰি আছে সুখী নে হয় আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে মই পৃথ্বীৰাজ ৰাভা বিদ্যুৎ কুমাৰ ভূঞা চম্পক শৰ্মা ভ্ৰান্তি মেধি প্ৰাঞ্জিত দাস অচনা বৰঠাকুৰক ধন্যবাদ জনাইছোঁ আৰু যিসকল দৰ্শকে প্ৰাগ নিউজ যোগে আমাৰ অনুষ্ঠান উপভোগ কৰিলে সমূহ দৰ্শকক প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ সুধাকৰ্তা ডক্টৰ ভূপেন হাজৰিকাই তেতিয়াই লিখি থৈ গৈছিল তেতিয়াই গাই থৈ গৈছিল আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব এতিয়া বহুত পলম হৈ গৈছে তথাপিতো আমি অসমখন ৰসাতলে যোৱাৰ পৰা অসমখনৰ সংস্কৃতিক ৰসাতলে যোৱাৰ পৰা উদ্ধাৰ কৰাৰ এয়াই হৈছে অন্তিম সময় আহক আমি সকলোৱে অসমৰ ঐতিহ্য অসমৰ পৰম্পৰা আৰু অসমৰ সংস্কৃতি ৰক্ষা কৰাৰ এখন যুঁজ আৰম্ভ কৰোঁ আজিৰে পৰা নতুন উদ্যমেৰে নতুন প্ৰেৰণাৰে আপোনাৰ সেই যুঁজত প্ৰাগ নিউজ থাকিব আপোনাৰ একান্ত সংগী হৈ মই দেৱজিৎ ভাই বিদায় মাগিছোঁ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ